সিদ্ধি বিধানসভা সমষ্টিত বিগত যি 5টা বিধানসভা সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হৈছিল, সেই ইয়াতে উপনিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু ইয়াৰ বৰ্তমানৰ বিধায়ক হ'ল নিৰ্মল কুমাৰ ব্ৰহ্ম। তেওঁ প্ৰতিনিধিত্ব কৰিছে UPPLক আৰু ইয়াৰ পূৰ্বে যিগৰাকী বিধায়ক আছিল তেওঁ বৰ্তমান কোকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া যেতিয়া সংসদীয় ৰাজনীতিলৈ গুচি গ'ল, তাৰপিছত ইয়াত উপনিৰ্বাচন অনুষ্ঠিত হৈছিল। 26ৰ নিৰ্বাচন আহি আছে। 26ত এইবাৰ চিডলিকাৰ চিৰাঙৰ গুৰুত্বপূৰ্ণ সমষ্টি, এইটো চিৰাং সমষ্টি। আজি চিৰাং সমষ্টিত আমাৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি আছে। মোৰ সোঁফালে আছে UPPLৰ প্ৰতিনিধিসকল আৰু এইফালে আছে কংগ্ৰেছ আছে, বিভিন্ন দল সংগঠন আছে আৰু বিশেষকৈ BPF আৰু BJP দল আজি উপস্থিত নাই, গতিকে তেওঁলোকৰ হৈ হয়তো কোনেও কথা ক'বলৈ এই মুহূৰ্তত আমাৰ ৰণাংগনত কোনো নাই। কিন্তু আজি আমি এওঁলোকক সুধিম নিশ্চয়কৈ 26ত চিডলিকাৰ 26ত চিডলিকাৰ UPPL নিশ্চিতভাৱে ইয়াত জিকিব পাৰে, কাৰণ আজি দেখা গ'ল আজি BPF আৰু BJPৰ মানুহ এজনো উপস্থিত হোৱা নাই। সেইকাৰণে আমি খাটাং ক'ব পাৰোঁ অহা 26ৰ বিধানসভা ইলেকশ্যন UPPLৰ। আকৌ ট্ৰেক্টৰ চিডলিত, আকৌ ট্ৰেক্টৰ। কি কয় কংগ্ৰেছে কি ক'ব? চিডলিত আকৌ ট্ৰেক্টৰ কি ক'ব? আমি ক'ম, আমি সকলোৱে আমি আগবাঢ়ি যাম। আমাৰ কংগ্ৰেছ দল আগবাঢ়িব। কংগ্ৰেছ জিন্দাবাদ, জিন্দাবাদ। গৌৰৱ গগৈ জিন্দাবাদ, জিন্দাবাদ। ভাৰতীয় জাতীয় কংগ্ৰেছ জিন্দাবাদ, ভাৰতীয় জাতীয় কংগ্ৰেছ জিন্দাবাদ, জিন্দাবাদ। আমি কংগ্ৰেছ আগবাঢ়ি যাম, একদম নিশ্চিত আমি আগবাঢ়ি যাম। UPPLৰ দাবী এইবাৰ চিডলি তেওঁলোকৰ পুনৰ জয় হ'ব, কিন্তু কংগ্ৰেছে দাবী কৰিছে তেওঁলোকৰ প্ৰাৰ্থীও জয় হ'ব। কেনেকৈ, কিয় ভাবিছে? উঠক কওক। চাওক, এইটো বিধানসভা নিৰ্বাচন, এইটো BTC নিৰ্বাচন নহয়। গতিকে বিধানসভা নিৰ্বাচনত আমি কংগ্ৰেছ গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ গঠন হ'ব। সেয়েহে আমি চিডলি বিজয় নিশ্চিত। নিশ্চয়। দাদা আপোনাক সুধিব খুজিছোঁ, ইফালে গৈছে, আপোনাক সুধিব খুজিছোঁ এইবাৰ আপোনালোক কিয় জয় হ'ম বুলি ভাবিছে? এটা পিকচাৰ নিশ্চিতভাৱে যে এই চিডলি সমষ্টি তথা BTRৰ যি 15টা সমষ্টি আছে, 15টা সমষ্টিতে UPPLৰ বাহিৰে কোনো দলে যে জয়ী হ'ব নোৱাৰে, এইটো পিকচাৰ ইতিমধ্যে আপোনালোকে চাইছে। আজিৰ কাৰ্যসূচীত BPFক আপোনালোকে আমন্ত্ৰণ কৰিছিলে, আপোনালোকে দেখা পাইছে BPFৰ কোনো প্ৰতিনিধি আজিৰ এই কাৰ্যসূচীত উপস্থিত হ'বলৈ সাহস পোৱা নাই। জানে যে এইবাৰ BTCত যি 15টা সমষ্টি আছে বিধানসভা সমষ্টি, গোটেইকেইটা সমষ্টি UPPL দলে যে জয়যুক্ত কৰিব তাৰ প্ৰমাণ আপোনালোকে পাই গৈছে। কাৰণ যি 5 বছৰ আমাৰ কাৰ্যকাল আছিল, এই 5 বছৰ কাৰ্যকালত BTC অঞ্চলত যেনেকুৱা ধৰণৰ উন্নয়ন হৈছে, এই উন্নয়ন কিন্তু হাগ্ৰামা মহিলাৰ দ্বাৰা 17 বছৰ তেনেকুৱা উন্নয়ন কৰিব পৰা নাই। আপোনালোকে চাইছে আমি যি অডিটৰিয়াম ৰুমত আজি এই কাৰ্যসূচী চলাই আছোঁ, এই অডিটৰিয়ামটো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই বনোৱা অডিটৰিয়াম হ'ল। আপোনালোকে চাইছে শিক্ষাৰ পৰা আৰম্ভ কৰি, আপোনালোকে ৰাস্তাৰ পৰা আৰম্ভ কৰি, যিমান মাটিৰ পৰা আৰম্ভ কৰি সকলো কাম আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই কৰিছে। আৰু সেইকাৰণে যোৱা নিৰ্বাচনত এই হাগ্ৰামা মহিলাৰ জিকাৰ এটা কাৰণ হ'ল কি জানে? হাগ্ৰামা মহিলাই ঠগবাজি কৰি এই চৰকাৰৰ গাদী দখল কৰিছে। কেনেকৈ ঠগবাজি কৰিছে জানে? হাগ্ৰামা মহিলাই ঠগবাজি কৰিছে যে আমি বিজেপিৰ বিৰোধে আছি। নিশ্চয় আপোনাৰ ওচৰলৈ আহিম, বিজেপিৰ বিৰোধে থাকি কি কৰিছে? আকৌ যাই BJPৰ লগত এলায়েন্স কৰিছে। BJPৰ লগত এলায়েন্স কৰি চৰকাৰ গঠন কৰিছে। আমাৰ মানুহে, সংখ্যালঘু মানুহে BJPক ভোট দিয়া নাছিলে। আমাৰ মানুহে BPFক ভোট দিয়াৰ পিছত 2 দিন পিছতে যাই BJPৰ তলত গৈ শনাপন্ন হৈছে। সেইকাৰণে BJP চৰকাৰ গঠনৰ লগত এইবাৰ দেখাই দিব, প্ৰত্যুত্তৰ দেখাই দিব যে এইবাৰ যি 15টা সমষ্টি আছে, 15টা সমষ্টিয়ে চাব আপোনালোকে UPPL জয়ী হ'ব। আপোনালোকে BJPৰ লগত নাই নেকি? আমি BJPৰ লগত NDAত নাই আপোনালোকে? আমি একলা চলো নীতিত আছোঁ। আমি একলা চলো নীতিত আছোঁ। আমি আপোনালোকে চাইছে যে আমাৰ ইতিমধ্যে আমাৰ দলৰ হাইকমাণ্ডে কৈ গৈছে যে আমি একলা চলৰ নীতিত আমাৰ যি বিধানসভা সমষ্টি আছে, এই বিধানসভা সমষ্টিত আমি নিৰ্বাচন খেলিম। আমি কাৰোৰ লগত নাই। পিছৰ পৰ্যায়ত কি হ'ব এইটো আমি ক'ব নোৱাৰোঁ, কিন্তু আজিৰ তাৰিখত আমি একলা চলো আমি নীতিত আমি খেলি যাম। আৰু এটা কথা মই কওঁ যে এই যে BPFে যেনেকৈ ঠগবাজি কৰিছে, BPFে কেনেকৈ ঠগবাজি কৰিলে? BPFে ক'লে যে আমি অকলে চৰকাৰ গঠন কৰিম, অকলে থাকিম। সিহঁতে 28টা সমষ্টি পোৱাৰ পিছতো BJPৰ লগত কিয় শনাপন্ন হ'ল, আত্মসমৰ্পণ কৰিলে? কওক, কিয় আত্মসমৰ্পণ কৰিলে? আৰু চাইছে আজিৰ চিফ কোনে? আজিৰ চিফ আপোনাৰ হাগ্ৰামা মহিলাৰী নহয়, আজিৰ চিফ হৈছে জয়ন্ত মল্ল বৰুৱা চিফ। কাৰণ BTCৰ শাসন চলাইছে
জয়ন্ত মল্ল বৰুৱাই চলাই আছে। হাগ্ৰামা মহিলাৰী চলোৱা নাই, হাগ্ৰামা মহিলাৰী পুতলা হৈ আছে, পুতলা। আৰু হাগ্ৰামা মহিলাৰী চাব এইবাৰ নিৰ্বাচনত ধূলিসাৎ হ'ব, সেইকাৰণে গৈ বিজেপিৰ কোলাত উঠিছে। নিশ্চয়কৈ মই আৰু আছু আছে স্থানীয় সংগঠনৰ আছু আছে, ইয়াত আছুৰ প্ৰতিনিধি আছে। মই আপোনালোকৰ পৰা জানিব বিচাৰিম আচলতে চিডলিত যি উন্নয়ন হ'ব লাগে, ইয়াত যি উন্নয়ন হ'ব লাগে বিধায়কগৰাকীয়ে সেই উন্নয়ন কৰিব পাৰিছেনে, বা এইখন চৰকাৰৰ দিনত যি উন্নয়ন হৈছে আপোনালোক সন্তুষ্টনে? দেখিবলৈ গ'লে আমাৰ চাওতাল জনগোষ্ঠীৰ বাবে কোনো এটা বিধায়কে আমাৰ বাবে যোগ্য নহয়, কাৰণ চাওতাল জনগোষ্ঠীক বিগত দিনৰ পৰা উপেক্ষিত কৰি আহিছে। গতিকে এনেধৰণৰ ৰাজনীতি আমি বিগত দিনৰ পৰা চাই আহিছোঁ, আজিও চাই আছোঁ। গতিকে আমি প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰখনক অলপমান আমি আশা আকাংক্ষা দেখিছিলোঁ, কিন্তু ইয়াত হাগ্ৰামাৰ প্ৰত্যাৱৰ্তন হোৱাৰ লগে লগে চাওতাল জনগোষ্ঠী আকৌ তলৰ ফালে গতি কৰিছে। কিন্তু যি নিৰ্মল বসুমতাৰী হওক বা জয়ন্ত বসুমতাৰী হওক, চাওতাল জনগোষ্ঠীৰ কাৰণে আমি কোনেও আমাৰ বাবে যোগ্য বুলি নাভাবোঁ। এইটোৰ কাৰণে আমি যি বিধায়ক পুঁজিৰ যি ছাত্ৰ ছাত্ৰীৰ জলপান, ইয়াৰ চাওতাল জনগোষ্ঠীয়ে উপভোগ কৰিব পৰা নাই, চাওতাল ছাত্ৰ ছাত্ৰীয়ে পোৱা নাই। আৰু আমাৰ যি বিধায়ক পুঁজি চাওতাল জনগোষ্ঠী চাওতাল ঔদ্যোগিক অঞ্চলত যোৱা নাই। তাৰ বাবে আমি এটা কথা নিশ্চিত, চাওতাল জনগোষ্ঠীৰ বাবে কোনো এটা দলে যোগ্য নহয়। গতিকে বিগত দিনত আমি দল হৈ প্ৰমোদ বড়োৰ মুখলৈ চাই আমি ভোট দিছিলোঁ, আমি প্ৰমোদ বড়োক বিশ্বাস কৰি ভোট দিছিলোঁ। কিন্তু প্ৰমোদ বড়ো আমি ভাল পাইছিলোঁ, কিন্তু প্ৰমোদ বড়োৰ হাংগু পাংগু যিবিলাকে তেওঁলোকে চাওতাল জনগোষ্ঠী যি মৰম আদৰ কৰিব লাগিছিলে সেয়া নকৰিলে। গতিকে চেডিউলৰ যিখিনি উন্নয়ন হ'ব লাগিছিলে হৈছে, বেলেগ জনগোষ্ঠীৰ কাৰণে হৈছে, কিন্তু চাওতাল জনগোষ্ঠী ইয়াত উপেক্ষিত হৈছে। গতিকে এইবাৰ চাওতাল জনগোষ্ঠীয়ে বিবেক ভোট প্ৰদান কৰিব, আৰু এইবাৰ চাওতাল ছাত্ৰ সন্থাই ৰোল ল'ব। কাৰণ বিগত দিনবোৰত চাওতাল ছাত্ৰ সন্থাই ছাত্ৰ সংগঠন হিচাপে ৰাজনীতিত যোগ দিয়া নাছিলে, কিন্তু এইবাৰ বিকল্প নাই। এইবাৰ চাওতাল ছাত্ৰ সন্থাই চাওতাল জনগোষ্ঠীৰ হৈ মাতিব, আৰু এই নিৰ্বাচনৰ ক্ষেত্ৰত চাওতাল ছাত্ৰ সন্থাই হয়তো প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিব। ইয়াৰ পৰিণাম সকলোৱে ভুগিব লাগিব। আমি প্ৰধানমন্ত্ৰীৰ কাৰ্যক বা সভা আমি বৰ্জন কৰিছোঁ। এইটো কাৰণে 6 মাহৰ জনজাতিকৰণৰ গেৰেণ্টি দি আজি তেওঁলোকে 6 বছৰ 10 বছৰ কৰি গ'ল, আজিও দিব পৰা নাই। এই ক্ষেত্ৰত BPF প্ৰধানগৰাকীয়ে ৰিয়েকশ্যন দিছে যে চাওতাল জনগোষ্ঠীয়ে ভোট নিদিলে একো নহয়, আমি জিকি যাম। যদি এনেকুৱা মনোভাৱ হয় তেতিয়াহ'লে হাগ্ৰামা মহিলাৰীক বুজিম, BPFক বুজিম, চাওতাল বিৰোধী দল হয়। গতিকে এই চাওতাল বিৰোধী BPF দলক চিনাক্ত কৰিবলৈ বেছি সময় নালাগে। গতিকে আমি বিগত দিনত আমি ৰাজনীতিত প্ৰত্যক্ষভাৱে জড়িত হোৱা নাছিলোঁ, এইবাৰ আমি প্ৰত্যক্ষভাৱে জড়িত হ'ম। আৰু যিয়ে চাওতাল জনগোষ্ঠীৰ বিৰুদ্ধে মাতিব বা চাওতাল জনগোষ্ঠীক উপেক্ষিত কৰিব, তেওঁলোকৰ বিৰুদ্ধে যে চাওতাল জনগোষ্ঠীয়ে ভোটদান কৰিব সেয়া নিশ্চিত। প্ৰমোদ বড়োক আপোনালোকে সমৰ্থন জনাব? প্ৰমোদ বড়োক আগতে সমৰ্থন জনাইছিলোঁ, এতিয়া ৰাজ্যসভালৈ গৈছে, তাতে আমাৰ বিল পেণ্ডিং হৈ আছে, পৰোক্ষভাৱে সমৰ্থন জনাম। নিশ্চয় মই আপোনাৰ ওচৰলৈ আহিম। ABMC আছে, ABMCৰ কথা আমি অলপ জানিব খুজিম, তেওঁলোকে কি কয় যে চাওতাল জনগোষ্ঠীয়ে যি ছাত্ৰ তেওঁলোকৰ সংগঠন আছে তেওঁলোকে স্পষ্ট কৰিছে, তেওঁলোকে কি কয় ABMCয়ে? আচলতে কথা হৈছে ইয়াত মই দেখিবলৈ পাইছোঁ বিশেষভাৱে এটা ৰাজনৈতিক দলৰ প্ৰতিনিধিবৰ্গ ইয়াত বিশেষভাৱে উপস্থিত আছে, আৰু ইয়াত হয়তো আমি BPFৰ তেনেকুৱা কোনো বিষয়ববীয়াক দেখিবলৈ পোৱা নাই। আৰু মুষ্টিময় 2-4জন ছাত্ৰ সংগঠনৰ প্ৰতিনিধিবৰ্গসকল আছে। মোৰ কথাটো হৈছে বিগত সময়ছোৱাত আমি দেখিবলৈ পাইছোঁ এইটো সমষ্টি এটা সময়ত হয়তো BPFৰ দখলতে আছিলে, প্ৰায় 2-3টা টাৰ্মছ ধৰি হয়তো চন্দনবাবুৰ নেতৃত্বত বিধায়ক হিচাপে চিডলি সমষ্টিত আছিলে। কিন্তু তাৰ পৰৱৰ্তী সময়ত আমি এজ এ চিডলি সমষ্টিবাসী হিচাপে আমি এটা পৰিৱৰ্তন বিচাৰি আমি তেখেতক পৰাভূত কৰি হ'লেও যোৱা 5টা বছৰত আমি যোৱা 21ত জয়ন্ত বসুমতাৰী ডাঙৰীয়াক মানে বিপুল ভোটত জিকোৱা হৈছিলে। কিন্তু পৰৱৰ্তী সময়ত 5টা বছৰত তেখেতসকলে কিমানখিনি কৰিছে, কৰা নাই, নিশ্চয়কৈ এয়া হয়তো ৰাইজৰ মাজত হয়তো প্ৰতিফলিত হৈছে। বিশেষভাৱে ক'ব লাগিব তেখেতসকলে 5টা বছৰত জয়ন্ত বসুমতাৰীক দায়িত্বভাৰ লোৱাৰ পিছতে তেখেত হয়তো আধাৰুৱা এটা কাৰ্যকাল কৰি পেলাই হয়তো তেখেতে উপনিৰ্বাচন হোৱাৰ পিছতে হয়তো নিৰ্মল কুমাৰ ব্ৰহ্ম আজিৰ দিনত হয়তো বিধায়ক হিচাপে হৈ আছে। এতিয়া কথাটো হৈছে জয়ন্ত বসুমতাৰী ডাঙৰীয়া হয়তো কিছু হ'লেও পৰিমাণে হয়তো নিজৰ সমষ্টিবাসী হিচাপে কিছু উন্নয়ন কৰিছে, নকৰা নহয়, কিন্তু বৰ্তমান যিজন বিধায়ক আছে তেখেতসকলে একেবাৰে কৰা নাই। মানে তেখেতক আমি দেখিবলৈ ABMCৰ এজন প্ৰতিনিধি হিচাপে মই কৰিছোঁ, আগন্তুক দিনত তেখেতসকলে যদি ইমানেই উন্নয়ন কৰিছে গতিকে আজি হয়তো বেলেগ এটা ৰাজনৈতিক দল
থাকিলে হয়তো ভাল আছিল কেৱল মানে ইউপিপিএলৰ প্ৰতিনিধি বৰ্গ হয়তো ইয়াত আছে আমি তেখেতসকলৰ লগত সমবেত হৈ আমি ক'ব নোৱাৰোঁ বছৰ চৰকাৰ চলাইছিলে এই সময়ত মই নিজে চকুৰে মই দেখা পাইছে মানে আমাৰ জাতিগত মানে কমিউনিটি ভাইলেন্স হত্যালীলা এইটো হৈছে মানে ঘুৰচুৰ কিবা কিবি মানে বেলেগ বেয়া কামটো আমি দেখা পাইছে বাল্য বিবাহৰ মানে এইবিলাক মানা কৰা নাছিলে ভোট প্ৰদান কৰিব মানে 2014 চনত যেতিয়া সান্থাল আৰু বড়ো মাজত সংঘৰ্ষ হৈছিলে নতুন পৰিৱৰ্তন বিচাৰিছো শান্তি ফোৰাম যেতিয়া কমলা মন্দিৰত মানে জাতিগত সংঘৰ্ষ হৈছিল এই সময়ত মই নিজে মই এই ঠাইত গৈ কিনি মানে ইহঁতৰ মানে সহায় কৰিব লগা হৈছে এনজিঅ'ৰ তৰফৰ পৰা মানে ইয়াতে মানে এনেকা হৈছে যে কমলা মন্দিৰত ঘটনাটো মানে দেখা পালে অনুভৱ কৰিব পাৰে যে মানে বিপিএফ চৰকাৰ মানে নাথাকাটোই ভাল কিমানলৈকে মই বিপিএফ চৰকাৰ কেতিয়া মই ভোটদান প্ৰথম নহয় আপোনালোকৰ যিগৰাকী বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম তেওঁ ব্যৰ্থ বুলি সংগঠনে অভিযোগ কৰিছে ইয়াত উপস্থিত থকা দল সংগঠনৰ প্ৰতিনিধিয়ে কি কয় কি ক'ব যেটো অভিযোগ কৰিছে আমাৰ দল সংগঠনে যেটো স্বীকাৰ কৰিছে এইটো ভাল লাগিছে এবিএমচিৰ তৰফৰ পৰা জয়ন্ত বসুমতাৰী ছাৰে যথেষ্ট কাম কৰিছে বুলি তেওঁলোকে মানে স্বীকাৰ কৰিছে মই অন্তৰৰ পৰা ধন্যবাদ দিছোঁ কিন্তু যেটো বাই ইলেকশ্যন হোৱাৰ পিছত সন্মানীয় আমাৰ নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়াই তেখেতে মানে দায়িত্ব লোৱাৰ পিছত এমএলএ হিচাপে চিডলি সমষ্টিৰ তেখেতক মানে কাম কৰা নাই বুলি যেটো কৈছে এইটো মানে মই মানি ল'ব পৰা নাই কাৰণ ইউপিপিএল দল হিচাপে আপোনালোকে নিশ্চয় জানে ইউপিপিএল দল সকলো জাতি জনগোষ্ঠীৰ কোনো ঠাই নাই এই বড়ো গাঁৱত এনেকৈ ডেভেলপ কৰিম অমুক গাঁৱৰ অমুক জনগোষ্ঠী ডেভেলপ নকৰিম এনেকুৱা কোনো প্ৰমোদ বড়ো তথা ইউপিপিএল চৰকাৰত কেতিয়াও হোৱা নাই আৰু আমি হ'বলৈ নিদিওঁ যাৰ কাৰণে আমি কৈ আছোঁ বিটিচি অঞ্চলৰ 26টা আমি জনগোষ্ঠী আছে কিন্তু বিপিএফৰ সময়ত 15 বছৰ চৰকাৰ কালত তেওঁলোকে বিটিচি অঞ্চলত কিমান জাতি জনগোষ্ঠী আছে সেইটা হিচাপ নিকাচ নাছিল তাই এতিয়াহে আমি শুনিবলৈ পাইছোঁ বিপিএফত যিবিলাক মুখৰ পৰা ইয়াত 26টা জনগোষ্ঠী আছে বুলি কিন্তু প্ৰমোদ বড়ো ছাৰে এই 26টা জাতি জনগোষ্ঠীৰ যি ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীৰ আছে তেওঁলোকৰ সকলোকে আমি একেলগে লৈ যাৱাৰ কাৰণে তেখেতে এটা ভিজন ডকুমেণ্টছ নিচিনা এটা মানে কিতাপ ওলাইছিলে য'ত ভিজন ডকুমেণ্টছত আমাৰ বিভিন্ন জাতীয় দল সংগঠনবিলাক তাতে গুৱাহাটীত গৈ পেলাই তেওঁলোকে এইটো মানে গ্ৰহণ কৰিছে তো ইয়াৰ পৰা আমি দেখিবলৈ পাওঁ ইউপিপিএল এই বিটিচি অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়ন সকলো জাতি জনগোষ্ঠীৰ মিলাৰ প্ৰীতি আমি থকাৰ কাৰণে যিটো পৰিকল্পনা প্ৰমোদ বড়ো ছাৰৰ এইটো মানে আমি ছাকচেছ হৈছে বুলি আমি ক'ব লাগিব আৰু এটা কথাটো ক'ব বিচাৰিছোঁ আপোনালোকে জানে আমাৰ 5 বছৰ চৰকাৰৰ সময়ত বিভিন্ন ফ্লেগশ্বিপ স্কিম লৈ পেলাই আমাৰ জনসাধাৰণৰ কাৰণে আমি মানে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি দিব সক্ষম হৈছোঁ আই মাতৃসকলৰ কাৰণে দিব আমি সক্ষম হৈছোঁ বিটিচি বাছৰ কাৰণে আমি দিব সক্ষম হৈছোঁ কিন্তু বিপিএফে 15 বছৰ চৰকাৰ কালত আপোনালোকে চাওক সিংগল এটা ফ্লেগশ্বিপ স্কিম তেওঁলোকে দিব পৰা নাই সিংগল ফ্লেগশ্বিপ দিব পৰা নাই আপোনালোকে জানে য'ত আমি বৰ্তমান যেটো আপোনালোকে যেটো প্ৰগ্ৰামটো চলাই আছে এই ঘৰটো বনাইছে ইউপিপিএল দলে বনাইছে 40টা সমষ্টিৰ 40টা সুজিত নাৰ্জাৰীৰ নামৰ আমি অডিটৰিয়াম বনাইছে নিশ্চয় আপোনাৰ ওচৰলৈ আকৌ গৈ আছো এই মুহূৰ্তত কংগ্ৰেছৰ পৰা জানিব খুজিছো বাইদেউ আমি ক'ব বিচাৰিছো এইবাৰ আপোনাৰ ওচৰলৈ গৈ আছো দাদা আপোনালোকে কি কয় নমস্কাৰ মই অসম লাইভ 20 ধন্যবাদ জনাইছোঁ আজি আমাৰ চক এইখন বিধানসভা সমষ্টিত চিল্লি সমষ্টিত যিজনে কৈছে যে ইউপিএল দলৰ পৰা কৈছে বিপিএফ দলৰ পৰা কৈছে যে বহুতো আমি কাম কৰিছোঁ উন্নয়ন কৰিছোঁ আমি দেখা পাইছোঁ যে আমাৰ কংগ্ৰেছ ধৰ্মী দেখা পাইছে যে এই একো কৰা নাই অসমত কি কৰিছে বিজেপি দলৰ হাত লাগি সিহঁতে কৰিছে আত্মসাৎ কৰিছে আজি অসমখন কেনেকৈ চলি আছে অসমখন কেনেকৈ দুৰ্ভাগ্যজনক পৰি আছে আজি চাওক আজি চাবলৈ গ'লে আমি কিমান এটা মূৰত আমি কিমান টকা ঋণ কৰি আছোঁ ঋণৰ বোজা লৈ আছোঁ আজি ইউপিপিএল দলকো আমি কৈছোঁ বিপিএফ দলকো কৈছোঁ আমি কংগ্ৰেছ হিচাপতো কৈছোঁ যে আমি সোণৰ এখন অসম কৰিব বিচাৰিছোঁ আমাৰ গৌৰৱ গগৈ ছাৰে যে নিৰ্দেশ মৰ্মে আমি এই সোণৰ অসম গঢ়িব পাৰোঁ কিন্তু আপুনি এটা কথা স্পষ্ট কৰকচোন আপোনাৰ লগত বিপিএফ নাই আপোনালোকৰ লগত ইউপিপিএল নাই আপোনালোকে অকলে নিৰ্বাচন খেলিব লাগিব এটুত ইয়াত চিডলিত জয় সম্ভৱ হ'বনে আপোনালোকৰ আমি নিশ্চয় আমি ৰাইজে জনাব এইটো ৰাইজৰ মাজত আমি আছোঁ ৰাইজৰ কাম কৰি যাম ৰাইজে যিজনে ভাল পায় তাকে সমৰ্থন কৰিব আমি নিশ্চয় জিকিম কংগ্ৰেছ ইয়াত জিকিব হয় ছাৰ
মই দাদাক মই দুটামান কথা সুধিবলৈ বিচাৰিম। আপুনি কৈছিলে যে BPF-এ এইবাৰ জয় হৈছে, এইবাৰ যি পৰিষদীয় নিৰ্বাচন তাত BPF-ৰ জয় হৈছে, UPPL-এ তেওঁলোকৰ কাৰ্যকালত যথেষ্ট কাম কৰিছিল। তাৰপিছতো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন UPPL-এ হঠাৎ ছন্দ হেৰুৱাব লগা হ'ল BTC-ত কিয়? এইটো বিভিন্ন হয়তো কাৰণ থাকিব পাৰে ৰাজনীতি হিচাপে। তো আমি UPPL হিচাপে যেনেকুৱা আমাৰ BJPৰ লগত যোৱা 2020-ত আমি 12জন জিকিছিলোঁ আৰু আমাৰ চৰকাৰ গঠন কৰাৰ কাৰণে যিহেতু ইয়াত 21টা যিটো চিট লাগে, তো এই হিচাপে আমি BPF-ৰ লগত আমি কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে। এই সময়ত BTC-বাসীৰ আহ্বান আছিল, আপোনালোকে যদি চৰকাৰ গঠন কৰিব লাগে তেনেহ'লে কোনোবা মানে BPF বাদ দি কোনোবা ৰাজনীতি দলৰ এলায়েন্স হৈ পেলাই আপোনালোকে কৰক। তো এই মৰ্মে আমি 5 বছৰ যিটো টাৰ্মছৰ কাৰণে আমি BJPৰ লগত লগ লাগি আমি চৰকাৰ গঠন কৰিছিলোঁ আৰু আমি চৰকাৰ গঠন কৰাৰ পিছত BJPৰ লগত লগ লাগি চৰকাৰ এলায়েন্স চৰকাৰ গঠন কৰাৰ পিছত আমি বহুত কাম কৰিবলৈ সক্ষম হৈছিল। সকলো জাতি জনগোষ্ঠীৰ কাৰণে আমি যি মানে মন্দিৰ মছজিদবিলাকত আমি আলাৰী চোৰাং বিথাংগী নিচিনা এটা মানে আমি 2 লাখ স্কিম আমি দিব পাৰিলোঁ, য'ত BPF-এ 15 বছৰ সময়ত তেওঁলোকে কোনো মানে মন্দিৰ মছজিদত তেওঁলোকে কোনো অনুদান দিব পৰা নাই, কোনো মাটি তেওঁলোকে দিব পৰা নাই। তথাপিও আমি এলায়েন্স থকা স্বত্তেও আমি সেইটো মানে আমি দিবলৈ সক্ষম হৈছিলোঁ। কাৰণ আজি আমি মানে যেহেতু যোৱা 25ত যিটো নিৰ্বাচন হৈ গ'ল, এই নিৰ্বাচনত কিছু মানে ষড়যন্ত্ৰ কৰি পেলাই আমাক UPPL দলক আমি হাৰা নাই, আমাক হেৰুৱাই দিছে। কোনোবা ৰাজনীতি দল ইয়াত ষড়যন্ত্ৰ আছে, হয়তো আপোনালোকে সেইটো স্পষ্ট জানে। এতিয়া সেইকাৰণে আমি আগন্তুক যিটো নিৰ্বাচন, এই নিৰ্বাচনত আমি কোনো মানে দলৰ লগত আমি নাথাকিম বুলি বৰ্তমান আমাৰ স্থিতিটো ক্লিয়াৰ। 21 চনৰ যিটো অভিযান আৰু আপোনালোকে জানে সেইটো ক্লিয়াৰ। যোৱা মানে 3টা চিট আমাৰ ৰাজ্যসভাৰ যিটো হেৰি আছিলে, আমাৰ নিৰ্বাচন আছিল, এই ৰাজ্যসভাৰ নিৰ্বাচনত 2টা 1 নম্বৰ 2 নম্বৰ BJP লৈছে আৰু 3 নম্বৰ যিটো আমি 7টাৰ আমাৰ আছিলে MLA, কিন্তু আমি নমিনেশ্যন দিয়াৰ কাৰণে আমাক যিহেতু 10টা লাগে, আমি BPF-ক আমি সমৰ্থন কৰা নাই। কাৰণ তেওঁলোকে আমাৰ বিৰোধী যিহেতু হৈছে, BJP আৰু BPF যিহেতু এলায়েন্স হৈছে, তাৰ কাৰণে আমি তেওঁলোকৰ যোৱা নাই। সেইকাৰণে আমি AIDF 3জন আমাৰ বিধায়কক লৈ পেলাই আমি ৰাজ্যসভা সাংসদ আমি পাঠাবলৈ সক্ষম হৈছোঁ। ইয়াৰ পৰা বুজা যায় ইয়াৰ বহুত ষড়যন্ত্ৰ আছে, ইয়াৰ আমি কোলাকুলিকে কোৱা অলপ টান আছে, হয়তো আপোনালোকে জানে। তো সেইকাৰণে আগন্তুক যিটো বিধানসভা আমাৰ 19 নং চিডলি চিৰাং সমষ্টিৰ এই বিধানসভাৰ অলৰেডি আমাৰ মানে চিডলিৰ বাসী ৰাইজে মানে বাছনি কৰি লৈছে ইয়াৰ UPPL-ক আনি। মই আপোনাৰ ওচৰত আহি আছোঁ যে আপোনালোকে বিগত বিধানসভা নিৰ্বাচনত জয়লাভ কৰিছিলে, BTR-ত জয়লাভ কৰিছিলে, আপোনালোকৰ কেইবাগৰাকীও বিধায়ক আছে। তেতিয়া আপোনালোকে BJPৰ লগত মিত্ৰতাত আছিলে, আপোনালোক লোকসভা নিৰ্বাচনত জয়ী হৈছিলে, আনকি এই কোকৰাঝাৰ লোকসভা সমষ্টিৰো সাংসদ আপোনালোকৰেই। তেতিয়া BJPৰ লগত মিত্ৰতা আছিলে। এইবাৰ আপোনালোকৰ যিহেতু একলা চালু নীতি, এই নীতিৰ ফলত আপোনালোকৰ লোকচান হ'ব নেকি? আপোনালোকৰ যিগৰাকী মনোনীত প্ৰাৰ্থী থাকিব তেওঁ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি? সকলো কথা সুধিম, কিন্তু এই মুহূৰ্তত BJPৰ 2গৰাকী প্ৰতিনিধি আহিছে আমাৰ মাজত। আপুনি অলপ থিয় দিলে ভাল পাম। যে আপোনালোকৰ কথা কৈছে, যথেষ্ট কৈছে যে এইবাৰ তেওঁলোকে UPPL-এ অকলেই তেওঁলোকে ইয়াত বিধায়ক জয়ী কৰাব আৰু কংগ্ৰেছে কৈছে তেওঁলোকে নিজা বিধায়ক জয়ী কৰাব পাৰিব। আপোনালোকে কি কয়? ধন্যবাদ। আমি কোৱাটো একো নাই, কিন্তু অকলে চৰকাৰ এতে কৰিলেও আপুনি দেখাই পাইছে BJPৰ লগত মিত্ৰতা কৰিবই লাগে। কোনোবা চৰকাৰে জয় হৈও BPF-এ অকলে জয় হৈও মিত্ৰতা কৰিছে। এতিয়াও NDA চৰকাৰৰ লগত আমাৰ UPPL-ও আছে, লগত BJP-ও আছে, BPF-ও আছে। মানে 2টা দলে আছে। এতিয়া কোনে ফেৰ মাৰিব? BJP-তো থাকিবই, তাতে মূল নায়কটো ল'ব হ'ল BJP-য়ে কৰিব, যি কৰিব BJPৰ সিদ্ধান্তৰ মতেই হ'ব কামগিলা। ওপৰতো আচ্ছা কোড লিখা আছে, ইয়াৰ মানে এবছলিউট মেজৰিটি পোৱাৰ পিছতো BJPৰ লগত থাকিব লাগে, কোড লিখা আছে। কোনটো সংবিধানত আছে ইয়াত BJPৰ লগত থাকিব লাগে? ইয়াত দম দি ৰাজনীতি আমাৰ BTC অঞ্চলত নচলিব। কাৰণ ইয়াত 26টা জনগোষ্ঠীৰ আমি সজাগ হয়। কোনো ৰাজনীতি দলবিলাক আমাৰ ইয়াত মানে BTC বাসী তথা আমাৰ ৰাজনীতি দলবিলাকত এনেকা মানে জোৰ জবস্তি মানে BJPৰ লগত থাকিব লাগিব, এনেকা ৰাজনীতি ইয়াত নচলিব। তো সেইকাৰণে আমি আগন্তুক যিটো নিৰ্বাচন, এই নিৰ্বাচনত আমি ইয়াত প্ৰত্যুত্তৰ দিয়াৰ কাৰণে আমি সাজু হৈছোঁ। এই জঙৰ ৰাজটো এতিয়াতো উঠি গৈছে,
বিজেপি চৰকাৰ অহাৰ পিছতে জংঘল ৰাজটো উঠি গৈছে নহয় বিজেপিৰ লগত থকা নহয় এইটো ৰাজনীতিকে বুজিব চেণ্ট্ৰেলতো যেতিয়া বিজেপি আছে চেণ্ট্ৰেলতো বিজেপি ষ্টেটতো বিজেপি ইহঁতে হৈছে সৰু এটা BTAD নিৰ্বাচনৰহে এইটো কথা 14টা সমষ্টি লৈয়ে হ'ব এইটো প্ৰশ্ন আপোনালোকে বিপিৰ ওপৰত সুধিব পাৰে এইটো প্ৰশ্ন আপোনালোকে বিপিৰ লগত সুধিব পাৰে মিছলীয়া হয় মিছলীয়া সেইকাৰণে আপোনালোকৰ ঠেং ধৰিব কৈছে বিজেপি কেতিয়াও মিছলীয়া কৰিব নোৱাৰে আৰু কেতিয়াও নকৰিব আপোনালোকে মানি লওক যে নাই হয় বিজেপি এটা ডিসিপ্লিন মেইনটেইন কৰা এটা পাৰ্টি কথাটো মানি বিজেপি এটা আদৰ্শ আছে বিজেপি ইচ এণ্ড এভৰিথিং আমাৰ কাউন্সিলত এটা হেৰি আছে বিজেপি ইচ এণ্ড এভৰিথিং আছে এই কাৰণে আমি নিজে কৈছে আমাৰ বিজেপি এই কাৰণে UPPL সাপোর্ট কৰিছিলে আগত বনাম বুলি কিয় বনাব পৰা নাই UPPL ভালদৰি হেৰি কৰিব পৰা নাই যেনেকুৱা কাম কৰিব লাগিছিলে আগত তেনেকুৱা কাম কৰিব পৰা নাই বিজেপি যে কৰিছে এইটো ঠিকে কৰে আৰু ভৱিষ্যতেও ঠিক কৰিব আমাৰ উদিব লগা নাই আপোনালোকে যথেষ্ট আজি ইয়াত BPF থাকিব লাগিছিল BPFে যিকেইটা প্ৰতিশ্ৰুতি দি ৰাইজৰ ঠগাই ভোট লৈছিল আজি BPFৰ শূন্য ইয়াত কিয় শূন্য হৈছে আজি উত্তৰ দিব নোৱাৰিবে তেখেতসকলে কিয়নো জানে তেখেতসকলে যদি ভংগা ঢোল বজাই তেখেতসকলে কৈছিল 5টা প্ৰতিশ্ৰুতি দিছিল ৰাইজৰ মাজত 5টা প্ৰতিশ্ৰুতিৰ ভিতৰত এটা প্ৰতিশ্ৰুতি ইতিমধ্যে পালন কৰিব পৰা নাই আজি 1 নম্বৰ মাটিৰ পাত্তা এজন মানুহ ক'ব পাৰিব নেকি এজন মানুহ মাটিৰ পাত্তা দিছে বুলি এটাৰ দিয়া নাই আপোনালোকে 2 লাখ টকা গৈ সবলনি কৰাৰ কথা আছিলে 2 লাখ টকাটো তেখেতৰ দলৰ কিছুমান কৰ্মী দলৰ কিছুমান নেতাকে দিছিল কোনো ৰাইজক দিয়া নাই গতিকে আজি BPFৰ প্ৰতিনিধি ইয়াতে থাকিলে আজি পোনপটীয়াকৈ প্ৰশ্ন কৰিব কথা আছিল আৰু ইচ্ছা কৰি আহিছিলোঁ গতিকে এতিয়া আজি নাই বুলি আমি ভাবিলোঁ এইবাৰ সিডলি সমষ্টিত BPF বিগ জিৰ' হৈ যাব একদম বিগ জিৰ' হ'ব আপুনি সকলোকে নমস্কাৰ জনাইছোঁ মই এটা আইডিয়া দিব বিচাৰিছোঁ আমি প্ৰমোদ বড়ো ছাৰে 5 বছৰ চৰকাৰ চলাইছে ইয়াত সকলোৱে BTC বাসী জানে ইয়াত কোনো গণ্ডগোল হোৱা নাই মাৰা কাটা হোৱা নাই কোনো জাতিৰ ঘৰ জ্বলোৱা হোৱা নাই এই কাৰণে UPPL দলে এইবাৰ নিশ্চিত MLA 15টাটো আমি জিকি যাম ইয়াৰ জিকাৰ কাৰণটো নাম্বাৰ 1 ইয়াত কেইটামান জাতীয় সংগঠন আছে খুব ভাল লাগিছে থাকিব লাগে সহযোগ কৰিব লাগে কিন্তু এটা বস্তু লক্ষ্য কৰিব হাগ্ৰামা মহিলাৰী আহা লগে লগে 3 মাস হোৱা নাই এজন সাইমন খিসকু লৰাক আদিবাসী লৰাক ডেগাৰেৰে হানিলে ইয়াৰ যি কালপ্ৰিট এই মানুহজন আজিলৈকে ওলাই দিব পৰা নাই তেখেতসকলে পৰিস্থিতি খুব সোনকালে নিয়ন্ত্ৰণ কৰা বুলি দাবী কৰা হৈছে কি কয় ইয়াত সকলো জাতি জনগোষ্ঠীৰ আৰু বিশেষ কৰি UPPLৰ আমাৰ নেতৃবৃন্দসকলে জাগাত গৈ পেলাই অঞ্চলৰ ৰাইজৰ লগত আলোচনা কৰাৰ মাজত এই শান্ত হৈছে 2 নম্বৰত মই ক'ব বিচাৰিছোঁ ইয়াৰ পিছত জামা মছজিদৰ 10 তাৰিখ জানুৱাৰী কোকৰাঝাৰত জামা মছজিদটো ভঙাই দিলে ইয়াৰ দুষ্কৃতিকাৰীক আজিলৈকে ওলাব পৰা নাই নাম্বাৰ 3 19 তাৰিখ জানুৱাৰী খাৰিগাঁৱত জাতিগত সংঘৰ্ষ হ'বলৈ গৈ আছিল সেইটো হাগ্ৰামা মহিলাৰী আহাৰ পিছত হৈছে তো আপোনালোকে চাওক ইয়াত মই কৈছোঁ দুটামান জাতীয় সংগঠন আহিছে কোনোবা সিঙ্গেল এটা আঁচনিৰ কাৰণে দোষাৰোপ দি পেলাই নহ'ব দেশ যদি বাঁচিব লাগে জাতি যদি বাঁচিব লাগে সকলোৱে আমি শান্তিত থাকিব লাগিব নাম্বাৰ 1 UPPL ইয়াত শান্তি আনিছে বিগত যেটো 2026ৰ যেটো নিৰ্বাচন এই নিৰ্বাচনত সকলো জাতি জনগোষ্ঠীয়ে ভোট দি পেলাই UPPLক জিকাই দিব আৰু হাগ্ৰামা মহিলাৰ যেটো দায়িত্ববিহীন এই দায়িত্ববিহীনৰ প্ৰতিশোধ আমাৰ বিটিআৰ অঞ্চলৰ ৰাইজে প্ৰতিশোধ দিব এইটো 100% কাঠাং
যি এই যে প্ৰগ্ৰামত যি অনুষ্ঠান চাই আছোঁ ইয়াত হয়তো ৰাজনৈতিক দল বিশেষ নাই আৰু অৰাজনৈতিক দলো বেছি নাই। ইয়াত হয়তো 2-3টা অৰাজনৈতিক দল আহি উপস্থিত হৈছে। তো কথা হৈছে আজিৰ দিনত BTADত যি চৰকাৰেই আছিল সেই চৰকাৰে অসম চৰকাৰৰ লগত যাই শৰণাপন্ন হৈছিল। এটা সময়ত BPF চৰকাৰ আছিল, হাগ্ৰামা নেতৃত্বাধীন চৰকাৰ। সেই সময়তো কংগ্ৰেছৰ লগত যাই অসমত চৰকাৰ গঠন কৰিছিল। তাৰপিছত BTADত UPPL চৰকাৰ আহিছিল। এই প্ৰমোদ বড়ো UPPL চৰকাৰেও এই হিমন্ত বিশ্ব শৰ্মাৰ লগত চামিল হৈ চৰকাৰ গঠন কৰিছিল। তাৰপিছত যি হাগ্ৰামা মহিলাৰী চৰকাৰ আহিছে তেখেতেও সেই অসম চৰকাৰৰ লগত তলতীয়াভাৱে কাম কৰি আছে। গতিকে যিয়ে বিৰোধীত থাকিব চিঞৰ বাখৰ কৰিবই। প্ৰমোদ বড়ো বিগত দিনত ৰাইজৰ মাজে কাম কৰিব বুলি যিখিনি প্ৰতিশ্ৰুতি দিছিল হাগ্ৰামা মহিলাৰো এনেকৈ প্ৰতিশ্ৰুতি দিছে। তে আমি এজ এ সংগঠন হিচাপে বা ৰাইজ হিচাপে আমি ক'ব বিচাৰিছোঁ যে এই BTT অঞ্চলত যিসকলে আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিৰ ন্যায় নিৰাপত্তা দিব তেখেতসকলে নিশ্চয় আহি থকা দিনত যি নিৰ্বাচন আছে সেই নিৰ্বাচনত নিশ্চয় জিকিব। গতিকে আমি এজ এ সংগঠন হিচাপে পক্ষ লোৱা নাই। যিয়ে ভাল কাম কৰিব কি কথা কৈছে ভাল কাম আপুনি? কৰাৰ উল্টা পিছত কথা তেখেতসকলক হয়তো নিশ্চয় আমি 70 লাগে কিয় খোজা নাই এই বস্তুটা? কি হল আপনি? কি হল আপনি? কথা কোৱাৰ আপনি অধিকাৰ কথা চৰকাৰে ক'ব আছে, কিন্তু এরকম আমি চাই আছো তোমাক। জানি বুজি এরকম কথা নহয়। ক'ব। আজি 5 বছৰৰ এরকম নহয় ভাই, আমি ইয়াত সরকার ছাত্ৰ সংগঠন হিচাপে প্ৰতিনিধিত্ব কৰিছো। আজি আপোনালোকে UPPL দল হিচাপে ইয়াত উপস্থিত আছে। শুনক আপনি শুনি লওক। যদি শুনার ধৈর্য আছে শুনি লওক। আর যদি নাই ওলাই যাওক। যদি শুনার ধৈর্য নাই ওলাই যাওক। মই কি কৈছো শুনি ল'ব। মই কৈছো আগত 17 বছৰ চৰকাৰ হাগ্ৰামা চলাইছে। হাগ্ৰামা চৰকাৰ চলোৱা টাইমত আপোনালোকে কিয় উচল কৰি ল'ব পৰা নাই? এতিয়া কিয় খুজিছে? এতিয়া কিয় খুজিছে? কোনে ভাল কাম কৰিছে, কোনে বেয়া কাম কৰিছে, হ'ব। কোনে ভাল কৰিছে, কোনে বেয়া কৰিছে হ'বলৈ হ'লে প্ৰত্যক্ষভাৱে জানে। 10 বছৰ লাগে। সমষ্টিৰ এজন 10 বছৰ ভোটাৰ লাগে। হিচাপে, আমাক 10 বছৰ সমষ্টিৰ time এজন প্ৰতিনিধি হিচাপে আমাৰতো 5 বছৰ আমি যিখিনি চৰকাৰ ভাল আছিল না। ভালক ভাল বুলি কম, 2 বছৰ বেয়া বেয়া বুলি কৈছে। কম। যিটো কৰোণা সঁচা কৈছে। সঁচা কম, ক'লেও হ'ব নেকি? মিছা আপুনি মিছা কম। এইগিলা এনেকুৱা দালাল। হ'ব নালাগে। এইগিলা দালাল। আপোনালোকে এইবিলাক UPPL সব দল দালাল। হিচাপে উপস্থিত আছে, সব আমাৰ দালাল। ভূমিকা নাই। পইচা খাই হাগ্ৰামাৰ পৰা ইয়াত এই বিপদ থাকিব কথাবিলাক লাগিছিল। কৈ আছে। সব আমি দালাল। আপোনালোকৰ মোকাবিলা সব দালাল। সংগঠন হিচাপে কৰিব আজি লাগিব। আপোনালোকৰ আমি মিডিয়া থ্ৰুদি মই ABM হিচাপে এই মিডিয়াৰ লগত আমাৰ কোনো মতালিক নাই। যে না আমাৰ 10 BPF কৰোঁ আমি, চৰকাৰ না চলাব UPPL দিয়ক। আমি কৰোঁ। যদি আমাৰ আমি কথা চলাব হৈছে নোৱাৰো। আমাৰ হিচিদিলি সমষ্টিত আগত ৰাইজে দিনত decision ল'ব। ৰাইজৰ হৈ ৰাইজে প্ৰতিশ্ৰুতি decision আমাক যিটো লাগে দলে না দিব, নালাগে। সেইটো দলৰ UPPL লগত লাগে না আমি নালাগে। সংখ্যালঘু ৰাইজে ৰাইজ হিচাপে decision আছোঁ। ল'ব। আৰু এই আগন্তুক দালাল দিনত কেইটা দি আমি যিটো চৰকাৰ দলে চলাব। প্ৰতিশ্ৰুতি দিছে কোনো নিশ্চয়। এটা দলে নিশ্চয়। শান্তিপূৰ্ণভাৱে কাম কৰিব পৰা নাই। মই এটা কথা ক'ব কেৱল বিচাৰিছোঁ। প্ৰতিশ্ৰুতি, মই কেৱল এটা কথা মাত্ৰ বিচাৰিছোঁ প্ৰতিশ্ৰুতি। ABM চোৰ যে আজি ভাতৃ ABM চোৰ হিচাপে আমাৰ যে সংগঠন আমি মই আমাৰ ক'ব বিচাৰিছোঁ আমাৰ কথা কোৱাৰ যোৱা অধিকাৰ আছে। কোকৰাঝাৰত আজি যিটো গণ্ডগোল আপোনালোকে হ'ল, এই কোকৰাঝাৰৰ UPPL হিচাপে গণ্ডগোলত দলে বলে আহি ABM চোৰ ল'ৰা এটা মাৰ খালে, আপোনালোকৰ কথাখিনি ABM উপস্থাপন চোৰ কৰিব। এজাহাৰ আমি দাখিল মনে কৰিলে। মনে থাকিম। আজিৰ তাৰিখত নহয় ভাই। কোনে মাৰিলে ABM চোৰ আপোনালোকে ল'ৰাটো? যে ইমান ভাল কাম আজিৰ কৰিছে, তাৰিখত সেই এতিয়া 5 বছৰ মাৰাবিলাকক নাযাওঁতে আপোনালোকে arrest উঘালি নকৰিলে। পেলাই ৰাইজে আজিৰ তাৰিখত আগন্তুক ABM চোৰে আকৌ BPF কিয় কিয় হিন্দুৱে মাত আঁকোৱালি ল'লে? নামাতিলে? আজি গতিকে কোকৰাঝাৰ মছজিদত আগন্তুক যি আক্ৰমণ কৰা হ'ল। বিধানসভা কোকৰাঝাৰ নিৰ্বাচন, মছজিদত আক্ৰমণ এই কৰা হ'ল। বিধানসভা কোকৰাঝাৰ নিৰ্বাচনত মছজিদত যে ৰাইজে ভাল কাম আজিলৈকে কৰিব, কোনে ৰাইজে আক্ৰমণ নিশ্চয় কৰিলে? তেখেতসকলক আঁকোৱালি ল'ব। দুষ্কৃতিকাৰী এয়া আজিলৈকে স্পষ্ট পৰাস্ত কথা। কৰা নহ'ল। ইয়াত ABM আপোনালোকে এই কিয়? UPPL হিচাপে দলে এই বলে আহিছে, দুষ্কৃতিকাৰী যে আজিলৈকে আপোনালোকে দমন নীতি arrest কৰিব কৰা নহ'ল বুলি কিয়? আমি আমাৰ আন্দোলন মনত থকা নকৰিলে? কথাখিনি ক'ব কিয় নোৱাৰি। আন্দোলন নকৰিলে? এনেকুৱা কওক। নহয়। আজি এয়া স্পষ্ট ঘৰত কথা। কথা ক'লে নহ'ব। আজি শান্তি কোনে আনিছে? শান্তি কোনে আনিছে? এটা কথা জানক আজি শান্তি আপোনালোকে, কোনে আনিছে? কথা হ'ল, প্ৰমোদ আমি বড়ো ইয়াত ডাঙৰীয়া চিঞৰ শান্তি বাখৰ আনিছে। কৰিবলৈ অহা নাই। 2012, আমি এটা সংগঠন হিচাপে আমাক মাতিছে, আমি ইয়াত আহিছোঁ। গণ্ডগোল কৰিছিল। ইয়াত তেতিয়া চিঞৰ কাৰ বাখৰ চৰকাৰ কৰি আছিল? তেতিয়া লাভ চৰকাৰ নাই। কিন্তু গতিকে আপোনাৰ যিসকলে হাগ্ৰামা আপোনালোকৰ মহিলাৰ চৰকাৰ প্ৰগ্ৰাম আছিল। মাতিছে আমাক, আজি লাভিকুল যদি ইছলাম, ইয়াত এনেকুৱা লাভিকুল বিশৃংখলা ইছলাম, পৰিৱেশ সৃষ্টি কিবা এটা হয়, কৈ আছে। আমি ইয়াৰ পৰা বাহিৰত লাভিকুল যাম। ইছলাম কাৰ দিনত গতিকে হত্যা হৈছিল? আমি কাৰ এটাই দিনত আহ্বান হত্যা হৈছিল জনাইছোঁ, লাভিকুল ইছলাম? আমি কাৰো আজি পক্ষ লৈ লাভিকুল ইয়াত অহা নাই। ইছলামৰ ন্যায় বিচাৰি ABM কিয় আন্দোলন নকৰে? কিয় আন্দোলন নকৰে? এইবাৰ ABM কথাটো হৈছে ভাই, শুনক। আজি ABM সভাপতি মানে লাভিকুল কথাটো ইছলাম হৈছে, ডাঙৰীয়াক কোকৰাঝাৰত কৰে। না আমি হত্যা কৰা BPF, হ'ল। না আমি কিয় UPPL, আজিকালি সিধা ABM স্পষ্ট কথা। সেইটো আমাৰ আন্দোলন কথাটো নকৰে? হৈছে, আজি উত্তৰ আমি দিব জাতীয় লাগে। ছাত্ৰ আজি উত্তৰ সংগঠন দিয়ক। হিচাপে আপোনালোকে আগন্তুক দিনত লাভিকুল এখন ইছলাম নতুন মুখ ডাঙৰীয়াৰ কি বিচাৰিছোঁ ন্যায় নিবিচাৰে নেকি? যে এই লাভিকুল জাতিটোৰ ইছলাম ডাঙৰীয়াৰ কি নিষ্পেষিত, ন্যায় নিৰ্যাতিত নিবিচাৰে নেকি? জাতিটোৰ হকে আপোনালোকে কি অন্যান্য বিচাৰে? হকে যি এটা আপোনালোকে কি লাভিকুল লাভিকুল ইছলামৰ কথা ডাঙৰীয়াক যে কৈছে, হত্যা হত্যা কৰা হ'ল? নহয়, এয়া তেতিয়া কাৰ চৰকাৰ এইটো আছিলে? CBI তদন্ত তেতিয়া অৰ্থাৎ কিন্তু আছে BJP ইতিমধ্যে।
আৰু এইটো লৈ আপোনাৰ আমি ABMC BPM ৰ হিচাপে চৰকাৰ আছিলে। বহুবাৰ আন্দোলন কৰিছোঁ। সেইটো কিয় মাত নামাতে? আজিৰ তাৰিখত এই কাৰণে নিশ্চিতভাৱে ABMC প্ৰতিবাদ কৰা হৈছে। জাতীয় স্বাৰ্থত দিল্লীৰ পৰা কাম কৰিব দিছপুৰলৈকে লাগে। প্ৰতিবাদ জাতীয় কৰিছোঁ। স্বাৰ্থত কাম পৰৱৰ্তী কৰাৰ সময়ত বাদে BPF ক ওখলাই পেলাই আমি মেয়ৰ BPF ক পদত সোমাই চৰকাৰ গৈছে। আনিছোঁ। ৰাজনীতিৰ তেখেতসকলে মেয়ৰ 5 পদত বছৰ সোমাই চৰকাৰ কৰিলে। সেইকাৰণে কিন্তু সিহঁতে- তেখেতসকলে ইমান দিনে কি কৰিলে? নহয় মই এটা আজি পোনপটীয়া BPF প্ৰশ্ন চৰকাৰ আপোনাক- গঠন কৰা 6টা আপোনাক মাহ এটা হোৱা নাই। পোনপটীয়া ইমান প্ৰশ্ন। দিনে UPPL চৰকাৰ আছিলে। আপোনাক এটা তেখেতসকলে কি পোনপটীয়া কৰিলে? প্ৰশ্ন আছে। গতিকে আগন্তুক দিনত আপোনাক এই এটা ৰাফিকুলৰ পোনপটীয়া মেটাৰটো প্ৰশ্ন লৈ আছে। আনোৱাৰ প্ৰতিটো ভাই, ৰাজনৈতিক দলে যে আপোনাক এটা ৰাজনীতি পোনপটীয়া কৰিছে প্ৰশ্ন আপুনি এই উত্তৰ আজিৰ দিয়ক। দিনত স্পষ্ট সাহস হৈছে। আছে যদি এয়া আপুনি স্পষ্ট উত্তৰ দিয়ক। কথা। গতিকে আপোনাৰ আগন্তুক সাহস আছে বিধানসভা যদি আপুনি নিৰ্বাচনত উত্তৰ দিয়ক। যিটো আপুনি ৰাজনৈতিক সাহস দলে আছে আমাৰ যদি সংখ্যালঘু উত্তৰ দিয়ক। সম্প্ৰদায়ৰ লোকসকলৰ আপুনি হকে উত্তৰ কাম দিব কৰিব। নোৱাৰিব। আমি এনে তেখেতসকলৰ কথা লগতে আমি আপোনাৰ ABMC সাহস আছে যদি থাকিম। উত্তৰ দিয়ক। এয়া স্পষ্ট আনোৱাৰ কথা। ভাই, লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ ন্যায় নিবিচাৰে নেকি? প্ৰথম কথা। কংগ্ৰেছৰ পৰা ক'ব আহিম আকৌ আহিম। নাই, আমি দ্বিতীয় ক'বলৈ কথা হ'ল- বিচাৰিছোঁ দ্বিতীয় কথা হ'ল ইয়াত যে গণ্ডগোল কৰিব অহা কোকৰাঝাৰ নাই। হওক, সিদিনা ABMC ৰ ইয়াত কৰ্মীক ইজনক গালি দি কোনো লাভ নাই। কোকৰাঝাৰত যিজন মানুহৰ সমৰ্থন বেছি আছে সেইজন মানুহ জিকিব। তৰ্কাতৰ্কি কৰাৰ জাগা নহয় এইটো। আমি কংগ্ৰেছে এইটো দাবী কৰিছোঁ, আমি কংগ্ৰেছে জিতিম। আমি বিজেপিক নিচিনো, আমি AGPক নিচিনো, আমি বিজেপি হাকাও, দেশ বাঁচাও। বিজেপি আজি আমি আশা কৰা নাই, সেইকাৰণে হাগ্ৰামা মহিলাক আমি ভোট দিছিলোঁ বহুত আশা কৰি। কিন্তু হাগ্ৰামা মহিলাৰ মানুহটিৰ কাৰণে কি কৰিছে, মুছলিমৰ কাৰণে কি কৰিছে? যিটো বিজেপিয়ে মানুহৰ ঘৰ দুৱাৰ ভাঙি দি আছে, উচ্ছেদ কৰি আছে, বহুত কষ্ট দি আছে, সেইটোৰ লগত যায় হাগ্ৰামা চৰকাৰ, হাগ্ৰামা মহিলাৰ ছাৰে কিয় তাৰ লগত যায় জইন হ'ল? আমি এইকাৰণে হাগ্ৰামা নাৰ্জাৰী ছাৰক আৰু বিজেপিৰ লগত জইন হোৱাৰ নেতৃত্বত লাভিকলক হত্যা কৰি আছিল BPF ৰ সময়ত, এতিয়া এই BPF ৰ লগত সিহঁতি সমৰ্থন কৰি আছে। এটি অতি দুৰ্ভাগ্যজনক কথা বুলি মই ভাবোঁ। আজি হাগ্ৰামা চৰকাৰ এটা কথা আমি বাৰে বাৰে কৈ আছো এতিয়া এই যে মুহূৰ্ততে এই যি পৰিৱেশ, ইমান যদি গণ্ডগোল হৈছে, যুক্তিসংগতভাৱে এতিয়া সকলো 5 বছৰত কথাখিনি কেইটা উত্থাপন কৰক। গণ্ডগোল হ'ব আৰু কিমান ইয়াত জনগোষ্ঠী এনে আপোনাৰ হুলস্থুল, এই এনে চিল্লাচিল্লি BTC কৰি লাভ এৰিয়াৰ নাই। পৰা আমাৰ আমি এটা জীৱন কথা হত্যা কৰিব স্পষ্টভাৱে লগা, কৈছোঁ, জীৱন আমি দান ইয়াত দিব কোনো লগা হ'ব। ৰাজনীতিক দলৰ পক্ষ তেতিয়া লৈ আমি অহা নাই। BPF চৰকাৰে কি হয় যে BPL, এইটো কি একদম BPF? মিছা BPF চৰকাৰ আমি ভাল কাৰো নহয়, BPF চৰকাৰ মানে নালাগে আমাৰ পক্ষপাতী নহয়। BTC আমি BPF চৰকাৰক আমি নিৰপেক্ষভাৱে ভোটিয়াই দিম। যি দলে এইবাৰ আমি ৰাইজৰ ভাল একদম কাম আমি কৰিব, যিমান সেই পাৰি দলক ইমান আমি আমি UPPL আঁকোৱালি ল'ম। আমি গতিকে যিমান চিট ইয়াত আছে এনেই এই অজাই চিটকেইটা বজাই ল'ম। কথা কৈ কিয় বুলি বিশৃংখলা পৰিৱেশ BPF সৃষ্টি কৰি লাভ চৰকাৰে নাই। এবাৰ যিমান গতিকে মই এটা কথা আহ্বান উন্নতি জনাইছোঁ, দিছে BTCৰ যিসকলে পৰা, program এই উন্নতিবিলাক অনুষ্ঠান চব আয়োজন নিজৰ কৰিছে, ভাই ককাই মা আজি যি দেউতা পৰিৱেশ ভনীবিলাকক চাই চব আছোঁ, ভগাই দিছে। ইয়াত আমাৰ জনগোষ্ঠীবিলাক যি চোৱা নাই, আমি যিমান এজনৰ মানুহে পতাকাৰ যিমান পিছত সংখ্যাবিলাকে সকলোৱে ভোট যি দিছে এইবিলাকক পৰিৱেশৰ চোৱা সৃষ্টি নাই কৰি আছে, যে নিজৰ ইয়াত যিটো ভাল লগা ফেমিলি নাই। আছে গতিকে ফেমিলি হিচাপতে সিহঁতে যাব বিচাৰিছে। এতিয়া আৰু এটা ভাইৰেল হৈ আছে কি অহা MCLA-টো যদি জিকি MLA কিবাটো জিকি যায় তেতিয়া আকৌ পুনৰ নিজৰ বেঠাটো নিজৰ ল'ৰাটো আকৌ MCLA-টো 30 চনৰ আৰু সি MCLA দ্বাৰাব দিব বুলি এতিয়া আমি গম পাইছোঁ। তেতিয়া চা কেনেকুৱা হয় BPF-ৰ যিমান আছে সদস্যবিলাক আছে সিহঁতে চব ফেমিলি সংখ্যালঘু হয়, ফেমিলিৰ লগত চলোৱা এইটো গভৰ্ণমেণ্ট হয়। এই গভৰ্ণমেণ্টটো আমাক নালাগে। BTC চৰকাৰত 2 মাহতে সিহঁতে চালাকাটিত বম ব্লাষ্ট কৰিছে, আমাৰ BTCৰ অশান্তি আনিছে। আমাৰ BTCৰ যিমান অশান্তি আনিছে ইমান আমাৰ BTCৰ ইমান অশান্তি হৈছে। আমাৰ ভাই ভনী যেতিয়া UPPL চৰকাৰ আছিলে তেতিয়া ইমান সুখীকে আমি শুব পাৰিছিলে, একমুঠি ভাত খাব পাৰিছিলে, ভালকৈ বহিব পাৰিছিলে, ভাই ভাইটিৰ লগত কথা পাতিব পাৰিছিলে, সংখ্যালঘুৰ মাজত গৈ আমি কথা পাতিব পাৰিছিলে। এই গোটাইকেইটা সমস্যাটো এতিয়া আকৌ নতুনকৈ BPF চৰকাৰে আনিছে। এই BPF চৰকাৰ জংঘলৰ চৰকাৰ হয়, এই জংঘলীয়া চৰকাৰটো আমাক নালাগে। সিহঁতে টাইগাৰ ইজ বেক বুলি কৈছে, এই টাইগাৰটো সঁচাকৈ আকৌ ঘূৰি আহিছে। ধন্যবাদ। নিশ্চয়কৈ কংগ্ৰেছৰ পৰা মই আহিম আপোনালোকৰ ওচৰলৈ। আমি কংগ্ৰেছৰ পৰা ক'ব খুজিছিলে, মই আহিম। বাইদেউ কিবা ক'ব খুজিছিলে, কওক বাইদেউ কওক। জিন্দাবাদ 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 প্ৰিয়ংকা গান্ধী জিন্দাবাদ। আমি কাৰো লগত নাই, আমি কংগ্ৰেছ অকলশৰীয়া, আমি কংগ্ৰেছে জিতিম। এইবাৰ আমি আশা কৰি বহুত ৰাইজৰ মাজত সোমাইছোঁ, কাম বহুত কৰি আছোঁ। আমি বুথ লেভেলৰ পৰা তৃণমূলৰ পৰা একদম পূৰা ওপৰ লেভেললৈ আমি ঘৰে ঘৰে সোমাই কাম কৰি আছোঁ। কাকবা নদীৰ কাষত পাওঁ তাতে আমি কাম কৰি কথা পাতোঁ, কাকবা ঘৰত পাওঁ তাতেও কথা পাতোঁ। আমি বহুতখিনি আগুৱাই গৈছোঁ। আমি এইবাৰ কংগ্ৰেছে জয়যুক্ত হ'ম বুলি আশা কৰি এইকাৰণে আজি আমি ইয়াত আহিছোঁ। আমি ডাঙৰ গলাৰে ক'ব পাৰিছোঁ যে আমি কংগ্ৰেছটো জিকাই লৈ যাব পাৰিম। আমাৰ বহুত আশা এইটো। গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো নেতৃত্বত আমাৰ কংগ্ৰেছটো এইবাৰ বহুত কিবা হৈছে। এইকাৰণে আমি গৌৰৱ গগৈ ডাঙৰীয়াক
তাৰ নেতৃত্বত থিয় হৈ আমি কাম কৰি আছোঁ। আমি বহুত এটা আশা লৈ আহিছোঁ, আমাৰ ডাঙৰীয়াও আশা লৈ আহিছে। সকলোৱে আমি জাতি জিকিব পাৰিম এইবাৰ। গোষ্ঠী সংঘৰ্ষৰ আমি বিষয়ে এইবাৰ কথা নিশ্চিত কৈছে। ক'ব পাৰোঁ গতিকে যে গোষ্ঠী আসাম সংঘৰ্ষৰ বিষয়ে মই আমি এইবাৰ ক্লিয়াৰ কংগ্ৰেছ পিটিশ্যন দিব চৰকাৰ বনাম, বিচাৰিছোঁ। এইটো কাৰণ বনাই এইটোৱে আমি জিন্দাবাদ, ক্লিয়াৰ পিটিশ্যন দিব বিচাৰোঁ। জিন্দাবাদ ৰাহুল গান্ধী জিন্দাবাদ প্ৰিয়ংকা গান্ধী জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ। হয়, আমি সংঘৰ্ষৰ বিষয়ে অলপ কথা ক'ব বিচাৰিছোঁ। যিহেতু 96ত 98, 2014, 2023, 2014 আমাৰ কথা স্পষ্ট, এই BTC অঞ্চলখন, এই BTCখন সকলোৰে সম অধিকাৰ। কাৰণ চাওতাল জনগোষ্ঠীৰ তেজ যিমান গৈছে, বড়ো জনগোষ্ঠীৰ তেজ তেনেকৈ গৈছে, বাকীবিলাকৰো তেনেকৈ নৈ গৈছে তেজৰ। গতিকে আমাৰ কথা স্পষ্ট, এই চাওতাল জনগোষ্ঠীক টাৰ্গেট কৰি আমি ভাবোঁ 96ত, 98ত, 2023, 2014, 96ৰ পিছত BTC একৰ্ড হ'ল, 2014, 2023ৰ পিছত BTR চুক্তি হ'ল, তেনেকৈ বহুত চুক্তি স্বাক্ষৰ হ'ল। আমাৰ প্ৰশ্ন হ'ল, আমাৰ তেজেৰে এই BTC, এই BTRখন গঠন হোৱাৰ পিছত আমাৰ মূল্য নাই নেকি? কি আমি কোনোবাই কৈছে বড়ো আন্দোলনত 7,000 মানুহ মৰিছে, আমি কৈছোঁ বড়ো আন্দোলনত 8,000 আমি মৰিছোঁ, 13,000 মানুহ মৰিছে। এই মানুহ মৰাৰ ফলত কি আমাৰ অধিকাৰ নাই নেকি? গতিকে আমাৰ স্পষ্ট কথা যোৱা যে 17 বছৰত এই নিশ্চয় 17 আমি বছৰে দেখা হওক পাইছোঁ বা এই 5 বছৰে এই হওক, BTC চাওতাল অঞ্চলত জনগোষ্ঠীয়ে যে অগ্ৰাধিকাৰ পাব লাগে সেয়া নিশ্চিত। গণ্ডগোল হৈছিল, আমাৰ সংগঠনৰ নেতাবিলাক সঁচাই কৈছে। যোৱা 17 বছৰত আমি দেখিবলৈ পাইছিলোঁ BTC অঞ্চলত হিংসাৰ জৰ্জৰ অঞ্চল আছিল, কিন্তু যোৱা 5 বছৰ যিটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ UPPL দলৰ চৰকাৰ আছিল, তেতিয়া এটা পাৰ পৰ্যন্ত মৰা নাছিল, আৰু চান্তাল জনগোষ্ঠী আমি অনুভৱ কৰিছিলোঁ যে এই BTC অঞ্চলত শান্তিটো এটা ঘূৰি আহিছে। আমি ভুক্তভোগী, চান্তাল জনগোষ্ঠী ভুক্তভোগী। আমাক যোৱা UPPL চৰকাৰৰ দিনত চান্তাল হিচাপে আমি পৰিচয়টো পাইছিলোঁ। তেওঁলোকেতো কৈছে তেওঁলোকে একো পোৱা নাই, না BPFৰ দিনত পাইছে, না UPPLৰ দিনত পাইছে। যোৱা 5 UPPL চৰকাৰৰ দিনত আমি চান্তাল হিচাপে পৰিচয় পাইছোঁ। চান্তালৰ পৰা এজন নমিনেট পাইছিলোঁ, নমিনেট পাই EMO পাইছিলোঁ। আমাৰ বীৰ সিদ্ধকানু মুৰ্মুৰ ষ্টেচু বনাই দিয়া হৈছে, সাহিত্য সভা ভৱন বনাই দিয়া হৈছে, মাতিয়াছ টুডুৰ প্ৰতিমূৰ্তি বনাই দিয়া হৈছে। কিন্তু আমি দেখিবলৈ পালোঁ এই BPF চৰকাৰে 6 মাহ হ'ল চান্তাল জনগোষ্ঠীয়ে আশা কৰিছিলে মানে CSB মেম্বাৰ পাব বুলি। তেওঁলোকে মিছাকে কৈছে নেকি? সিফালে নিশ্চয় ইউপিপিএলৰ দিনত কোনো ধৰণৰ কোনো জাগাত কোনো ধৰণৰ কোনো গণ্ডগোল হোৱা নাই, আৰু এইখিনি কথা সিহঁতে যদি দাঁতি কৰি কয়। যোৱা UPPL দিনত ৰেকৰ্ড হৈ গৈছে ইমান দিন ধৰি। যোৱা 5 বছৰত যিটো UPPL চৰকাৰ আছিল, মই কৈছোঁ এটা পাৰ পৰ্যন্ত মৰা নাছিল। বেলেগ দাংগাবাজ বাদ দিয়ক, এটা পাৰ পৰ্যন্ত মৰা নাছিল। কিন্তু আমি দেখিবলৈ পালোঁ 6 মাহৰ ভিতৰত BPF চৰকাৰৰ দিনত গণ্ডগোল হ'ল কাৰিগাঁৱত। এটা ফেচবুকত ভিজুৱেল মাৰি আমাৰ চাওতালসকলৰ ঘৰ জ্বলাই দিয়া হৈছে, কিন্তু সিহঁতক আজিলৈকে কোনো এজনক কাৰায়ত্ব কৰা নাই। ফেইলাৰ হৈছে হাগ্ৰামা মহিলাৰ ডাঙৰীয়া। হাগ্ৰামা এজন হিৰো বুলি নিজকে কয়, কিন্তু হিৰো নহয়, তেখেত গণ্ডগোল ফিল্মৰ তেখেত হিৰো। নিশ্চয় হয়, আমি যিটো গণ্ডগোল বা যিটো গোষ্ঠীগত সংঘৰ্ষৰ কথা কৈছে আমি দেখিবলৈ পাইছোঁ, হয় BPFৰ দিনতে মেক্সিমাম হৈছে। কিন্তু আমাৰ ইয়াত প্ৰশ্ন হয়, BPFৰ দিনত যে গণ্ডগোল হৈছে UPPL ক্ষমতাত নথকাৰ কাৰণে হৈছে নে BPF ক্ষমতাত অহাৰ কাৰণে হৈছে, সেই কথাটো আমি বুজিব পৰা নাই। গতিকে আমাৰ কথা স্পষ্ট, বাৰে চাওতাল জনগোষ্ঠীক টাৰ্গেট কৰা হৈছে। এই টাৰ্গেট কৰাটো বন্ধ হ'ব লাগে। ইয়াত যিয়ে চৰকাৰ গঠন কৰিছে তাৰ পিছ মুহূৰ্ততে চাওতালসকলক টাৰ্গেট কৰি তেওঁলোকক দমন কৰা হৈছে, তেওঁলোকক হত্যা কৰা হৈছে। এই হত্যাৰ ফল কিন্তু আজি UPPLে নমিনেটেড MCLে EM বনাইছিলে, এইটো মানি লৈছোঁ, আমি গ্ৰহণ কৰিছোঁ। কিন্তু উইলছন হাজদা ডাঙৰীয়াক আৰবানত দিব নালাগিছিল, তেওঁক এগ্ৰিকালচাৰ বা ফিচাৰীক বা তেওঁক ৰুৰেলত দিব লাগিছিল। আমাৰ মানুহ আৰবানত নাই, সেইখিনি কিন্তু তেওঁলোকে অলপমান ভুল ক্ৰুটিত থৈ গৈছিলে। গতিকে আমি ভাবোঁ অনাগত দিনত যদি তেনেকৈ হয় তেতিয়াহ'লে EM দিয়ক, MCLক দিয়ক, কিন্তু ৰুৰেলত দিব লাগে। আৰবানত ইমানখিনি মানুহ নাই। গতিকে আমি সেইখিনি একচেপ্ট কৰিছোঁ।
প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক স্বীকৃতি দিছে চাওতাল হিচাপে, এইটো গ্ৰহণ কৰিছোঁ। যিকোনো এটাটো দিছে আমি ফৰেষ্টৰ কথাখিনি কওঁ, উন্নতি কৰাৰ কাৰণে ভূমি পট্টা ইউপিপিএলৰ হৈ কাম দিছে, কৰিবৰ ফৰেষ্টৰ কাৰণে নহয়। এতিয়া যি দেখা পাইছো বিপিএফৰ দিনত যিমান হত্যা হিংসা হৈছে যিবিলাক খাচত আছে তেওঁলোকক ইউপিপিএলৰ দিনত দিয়া তেনেকুৱা হৈছে। হোৱা নাই। কিন্তু ইউপিপিএল কথাটো মানে হ'ল যে শান্তি, ভিজন ডকুমেণ্ট BPF মানে বনাইছে, অশান্তি। ভিজন আমি ডকুমেণ্ট এইটোৱে বনাইছে, সেইটো আমি আৰু গ্ৰহণ next কৰিছোঁ, এই ভিজন বিধানসভা ডকুমেণ্টত একচেপ্ট MLA কৰিছোঁ। ইলেকশ্যনত কিন্তু ভিজন ডকুমেণ্টৰ বিপুল ভোটত বস্তুখিনি আমি ইমপ্লিমেণ্টেশ্যন হ'ব ইউপিপিএলে লাগে। জয়ী ভিজন হ'ব যাই ডকুমেণ্টৰ আছে। বস্তুখিনি আৰু ইমপ্লিমেণ্টেশ্যন এটা হ'লে কথা আমি ভাল শুনিছোঁ, পাম। আজি মিডিয়াত গতিকে ওলাইছে BPF ৰ ইলেকশ্যন পাৰ হোৱাৰ লগে লগে বিপিএফৰ অলপ হ'লে পৰা 12 চাওতাল জন জনগোষ্ঠী MCLA ৰিকগনাইজ দিছে, যোগদান হ'ব সেইটো মানি আহি লৈছোঁ। আছে আমাৰ কিন্তু ইউপিপিএলৰ। BPF আজি যাই ক'বলৈ ইউপিপিএল ধৰিছে যে চাওতাল জনগোষ্ঠী অবিহনে তেওঁ চৰকাৰ গঠন কৰিব বিচাৰিছে MLA-ত। গতিকে আমি এবাৰ BPF-ক দেখাই দিম। যোৱা দিনত BPF-ক দেখাই দিম যে BPF চৰকাৰে যে চাওতাল আছিল আমাৰ জনগোষ্ঠীৰ আদিবাসী ভাইসকলক শক্তি বা দিছে, চাওতাল জনগোষ্ঠী কি আদিবাসী ৰকম ভাইসকলৰ ল'ব ঘৰ পাৰে, জ্বলোৱা তাক হৈছে, আমি আমাৰ দেখাই- সংখ্যালঘু মানুহৰ দেখাই দিম ঘৰ জ্বলোৱা হৈছে, এইখিনি আমি পাহৰি যোৱা নাই। আৰু প্ৰমোদ বড়ো ছাৰে অহাৰ পিছতে স্থায়ী শান্তি প্ৰতিষ্ঠা হৈছে, এইখিনি কথা মানিব লাগিব। সকলোকে নমস্কাৰ যাচিছোঁ। মই দুটা কথাই ক'ম জাষ্ট। হাগ্ৰামা মহিলাৰী ডেভেলপমেণ্টৰ ৰাজনীতি নকৰে, 1 নম্বৰ কথা। 2 নম্বৰ কথা হৈছে হাগ্ৰামা মহিলাৰী মাত্ৰ গণ্ডগোলৰ ৰাজনীতি কৰে। 17 বছৰ শাসনকালত হাগ্ৰামা মহিলাৰীয়ে কমেও 5 বছৰ মানে গণ্ডগোল লগাইছে। 2008-ত গণ্ডগোল কৰিল, 2012-ত, 2014-ত, 2016-ত, মানে প্ৰতি বছৰ 2 বছৰ মূৰে মূৰে, প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে এবাৰকৈ গণ্ডগোল হয়। আৰু ইউপিপিএলৰ দিনত এদিনো এটা গণ্ডগোল হোৱা নাই। এইটো মিডিয়াসকলে ক'ব নোৱাৰিব যে কোনো জেগাত কোনো ধৰণৰ গণ্ডগোল হৈছে। আৰু আমি ডেভেলপমেণ্টৰ ৰাজনীতি কৰি আছোঁ। ইউপিপিএল চৰকাৰে ডেভেলপমেণ্টৰ ৰাজনীতি কৰে। এটা সৰু কথা আপোনাক মই ক'ম, মোৰ এখন গাঁও আছে, এংকৰবাৰী গাঁও। এংকৰবাৰী গাঁৱৰ ওচৰতে এটা নদী আছে। কথাটো আপোনালোকে সকলোৱে শুনক, ডেভেলপমেণ্ট আমি কৰিছোঁ নে নাই? এংকৰবাৰী নামৰ এখন গাঁও আছে, গাঁৱত এটা সৰু নদী আছে। এই নদীটোত 17 বছৰ এখন দলং হোৱা নাই। আৰু সেই নদীটোত আমাৰ ইউপিপিএল চৰকাৰ অহাৰ লগে লগে 3খন ব্ৰিজ বনাই দিছে। তাৰে একোখন ব্ৰিজৰ প্ৰায় 2.5 কোটি টকা, একোখন ব্ৰিজৰ এমাউণ্ট 2.5 কোটি টকাকৈ 3খন ব্ৰিজ এখন গাঁৱত বনাইছে। এটা বিস্ফোৰক অভিযোগ কৰিছে, কি কয়? নহয়, আচলতে তেখেতসকলৰ লগত আমাৰ তেনেকুৱা মতানৈক্য নাই। আৰু বিশেষভাৱে ইয়াত আমাৰ যিহেতু ইউপিপিএলৰ যুৱ শাখাৰ সভাপতি আছে হায়েন্দা, তেখেতসকলৰ লগত মানে এটা ভাল সম্পৰ্ক, ইয়াত যুক্তিতৰ্ক হ'ব, এইটো স্বাভাৱিক কথা। আচলতে তেখেতসকলে যিখিনি কথা ইয়াত উত্থাপন কৰিছে আৰু তেখেতসকলক কথাখিনি প্ৰতিভূত হোৱাৰ কাৰণে আচলতে ইয়াত পৰ্যাপ্ত পৰিমাণে এটা ৰাজনৈতিক দল আকৌ থাকিব লাগিছিল। কাৰণ তেখেতসকলক কথাটোৰ উত্তৰ দিয়াৰ মতন ক্ষমতা আমাৰ নাই। কাৰণ আমি যিহেতু ৰাজনৈতিক দল নহয়, আমি আমাৰ কথাখিনি হয়তো ইয়াত উত্থাপন কৰিব পাৰিম। আমি বিগত দিনত কি পাইছোঁ, কি হেৰুৱাইছোঁ, কি পোৱা নাই, যিখিনি দুখ বেদনা, এইখিনিহে আমি ইয়াত হয়তো উত্থাপন কৰিম। কিন্তু তেখেতসকলে যিখিনি কথা ইয়াত উত্থাপন কৰিছে আৰু এই কথাখিনিৰ প্ৰতি উত্তৰ দিবলৈ হ'লে ইয়াত BPF-ৰ নিশ্চয়কৈ দৰকাৰ আছিলে, এয়া স্পষ্ট কথা। এতিয়া যদি আমি তেখেতসকলৰ কথাখিনিত মানে কাউণ্টাৰ দিবলৈ যাওঁ, তেতিয়াহ'লে তেখেতসকলে ভাবিব যে তেখেতসকলে BPF-ৰ এজেণ্ট হৈ আহিল নেকি। তাতো আমাৰ এটা সমস্যা আছে। কথাটো হৈছে অৰ্থাৎ আমাৰ গুলজাৰ ভাই যিখিনি কথা উত্থাপন কৰিছে যে আপোনালোকৰ যিটো সভাপতিক 2017 চনৰ 1 আগষ্ট তাৰিখত যিটো হত্যা কৰা হ'ল, এইটো মেটাত লৈ আপোনালোকে কিমানখিনি আন্দোলন কৰিলে, কি কৰিলে? আমি যোৱা 17 বছৰ BPF-ৰ দিনত আমি যিখিনি চাইছোঁ আৰু BPF-ক প্ৰতিহত কৰি পেলাই যোৱা 5টা বছৰ আমি কিন্তু পৰিৱৰ্তন হিচাপে আমি ইউপিপিএলক আনিছিলোঁ, সেয়াও কিন্তু স্পষ্ট কথা। কিন্তু তেখেতসকলে 5টা বছৰ কাৰ্যভাৰ চলাৰ পিছত আচানকভাৱে BTCৰ পৰিৱেশ এনেকুৱা এটা পৰিৱেশ হ'ল, আপোনালোকে সকলোৱে জানে যে আজি মানে বলিষ্ঠ সংখ্যাগৰিষ্ঠ পাই হাগ্ৰামা মহিলাৰে চৰকাৰ গঠন কৰিলে। গতিকে তেখেতসকলে এই ক্ষেত্ৰত বিফল হৈছে। কিন্তু তেখেতসকলৰ ক'তবা নহয় ক'তবা ত্ৰুটি থকাৰ কাৰণে হয়তো ৰাইজে হাগ্ৰামাক আঁকোৱালি ল'বলগীয়া এটা পৰিৱেশ হৈছে। এতিয়া কথাটো হৈছে হয়তো অলপ আগতে আমাৰ চাইবুল ডাঙৰীয়া যিখিনি কথা উত্থাপন কৰিছে, মই নাই কৰা নাই যে হয় কিছুমান ঠাইত কিছুমান উন্নয়নমূলক কাম কিছু হৈছে, নকৰা নহয়, একেবাৰে হৈছে। কিন্তু পৰ্যাপ্ত পৰিমাণে যিখিনি কৰিব লাগিছিল হয়তো সেইখিনি হোৱা নাই। তো গতিকে আমি এজন ভোটাৰ হিচাপে বা এজন ছাত্ৰ প্ৰতিনিধি হিচাপে আগন্তুক দিনত নিশ্চয়কৈ এইখিনি কথা ক'ম যে যিজন ব্যক্তি আহিব কেৱল দল চাই নহয়, এজ এ ব্যক্তি চাই, ব্যক্তি বিবেকে যাতে আমি চাই পেলাই আগন্তুক দিনত যাতে নিৰ্ণয় কৰি আগন্তুক দিনত বিধানসভাত যাতে আমাৰ বিধায়ক হিচাপে পঠিয়াব পাৰোঁ, তাৰ কাৰণে আমি নিশ্চয়কৈ APMC হিচাপে 26ত চিডলিকাৰ নিশ্চিতভাৱে আগন্তুক দিনত 26ৰ যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনত আমি ভাবিছোঁ যে নতুন এখন মুখ আহক। বিগত দিনত আমি চন্দন বামক চাইছোঁ, নতুন মুখ বিচাৰিছে নতুন মুখ বিচাৰিছে, কি কয়? আগত কোকৰাঝাৰৰ মাজমজিয়াত যি মছজিদত এটেক কৰিলে আৰু ABMCৰ কিছুমান ব্যক্তিগত মাৰপিট কৰিলে, কিন্তু এই ক্ষেত্ৰত ABMCৰ ভূমিকা কি লৈছিলে? তাৰপিছত BPF-এ
রুলিং সরকার থাকোতে সেই দুষ্কৃতিকাৰীক এতিয়ালৈকে কৰা কিয় কৰা নহ'ল এই বিষয় লৈ ABMCৰ কিয় নিৰ্মাত হৈ আছে এইটো মোৰ প্ৰশ্ন এই উত্তৰ লাগে মোক যাৰ কাৰণে কিন্তু পৰৱৰ্তী সময়ত মানে পৰিৱৰ্তন হিচাপে আমি কিন্তু UPPL চৰকাৰ আনিছোঁ আপোনালোকে ইমান দিনে 5টা বছৰত কি কৰিলে এইখিনি কথা আজি উত্তৰ দিয়ক আমি হাগ্ৰামা উখৰাই পেলাই 5টা বছৰত আপোনালোকৰ আসনত বহাইছোঁ এই আসনৰ পৰৱৰ্তী আপোনালোকে 5টা বছৰ কাৰ্যকাল পাৰ কৰিলে এই লাফিগুলৰ হত্যাকাণ্ডৰ আজি পৰ্যন্ত আপোনালোকে আপোনালোকৰ ভূমিকা কি আজি স্পষ্ট কৰক আপোনালোকৰ কথাখিনি ছাত্ৰ সংগঠন যিমানখিনি ছাত্ৰ সংগঠন আহিছে মোৰ অন্তৰৰ পৰা আপোনালোকৰ এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছে আপোনালোকে কনফিউজ হ'ব নালাগে আমাৰ সান্তালীৰ যিটো ছাত্ৰ সন্থাৰ পৰা এটা কথা কৈছে যে BPFৰ সময়ত বেছিভাগ গণ্ডগোল হৈছে আৰু এই গণ্ডগোলটো ইয়াৰ BPFে কৰিছে না কোনোবা কৰিছে এনেকুৱা এটা কনফিউজন তেওঁলোকে যিটো কথা কৈছে এইটো মই ক্লিয়াৰ কৰিব বিচাৰিছোঁ এটা মানে যিটো গণ্ডগোল হ'ল যে আমাৰ 5 বছৰত যিটো গণ্ডগোল হোৱা নাই কিন্তু 5 মহীয়া যিটো BPF চৰকাৰৰ গণ্ডগোল হৈছে ডাঙৰকৈ ক'ব গ'লে আমাৰ খাৰিগাঁৱত এই খাৰিগাঁৱত এটা মানে এটা বড় যুৱকত কিবা এটা মানে সন্দেহ কৰি পেলাই মাৰিছিল তাৰপিছত এটা ইয়াত গণ্ডগোল হৈছিল আৰু গণ্ডগোল হোৱাৰ পিছত নেক্সট দিনা ইয়াত এটা প্ৰতিবাদ হৈছিল আৰু প্ৰতিবাদত সকলৰ ইয়াতে আছিলে BPFৰ যুৱসকল আছিল আৰু BPFৰ গঠিত BPFৰ ৰাজনীতি দলৰ গঠিত ইয়াত বনছু আৰু BSU আছিল তেওঁলোকে এই আন্দোলনত সকলো মানে আমাৰ ৰাইজবিলাকত তেখেতসকলে উচুতি নিদি পেলাই তাতে আদিবাসীসকলক ঘৰ জ্বলাইছে তো ইয়াৰ পৰা স্পষ্ট বুজি পায় ইয়াৰ পৰা স্পষ্ট হয় মানে BPF মানে গণ্ডগোলটো ভাল লাগে ইয়াৰ কোনো UPPL জড়িত হোৱা নাই এই গণ্ডগোলত আমি সেইকাৰণে UPPL তৰফৰ পৰা আৰু সকলো জাতি জনগোষ্ঠী ইয়াৰ সংগঠনবিলাক সঠিক এটা সিদ্ধান্ত লৈ পেলাই এইটো জাতীয়গত সংঘৰ্ষ হ'ব গৈ আছে এইটো মানে আমি ৰোধ কৰিব পাৰিছোঁ ইয়াৰ কাৰণে জাতীয় সংগঠনবিলাক মানে কনফিউজ হ'ব নালাগে আৰু আমাৰ কংগ্ৰেছৰ বাইদেৱে কৈ আছে বাৰম্বাৰ দাবী কৰি আছে আমাৰ চিডলি সমষ্টিৰ মানে কংগ্ৰেছৰ জিকিব বোলে এটা ৰাজনীতি দল হ'লে ইয়াতে কিছু মানে জনগোষ্ঠীৰ টাৰ্গেট কৰি পেলাই ৰাজনীতি দলটো কৰিব লাগে আৰু কংগ্ৰেছ যদি কোৱা যায় ইয়াত বেছিভাগ মাইনৰিটি জনগোষ্ঠীৰ টাৰ্গেট কৰি পেলাই হয়তো তেওঁলোকে হয়তো কিবাটো আগন্তুক নিৰ্বাচন খেলিব বিচাৰিছে কিন্তু অংকটো কংগ্ৰেছ জিকিব পৰা নহয় বাইদেউ আমাৰ চিডলি সমষ্টিৰ অংকটো কংগ্ৰেছ জিকিব পৰা নহয় তো ইয়াত আমাৰ UPPL জিকিব এই কাৰণে জিকিব মই কৈ আছো প্ৰত্যেক নিৰ্বাচনত এটা হাৱা আহে এবাৰ গৌৰৱ গগৈৰ হাৱা আহিছে কংগ্ৰেছৰ হাৱা আহিছে যাতে এটা সময়ত UPPLৰ হাৱা আহিছিল এটা টাইমত BPFৰ হাৱা আহিছিল এইবাৰ কংগ্ৰেছৰ হাৱা আহিছে সেইকাৰণে ৰাইজে বুজিছে আৰু হাৱা ৰাইজে ভোট দিব গৌৰৱ গগৈ জিন্দাবাদ ৰাহুল গান্ধী জিন্দাবাদ ভাৰতীয় জাতীয় কংগ্ৰেছ জিন্দাবাদ राहुल गांधी आगे बढ़ो सारा भारत हमारा साथ है राहुल गांधी आगे बढ़ो हम तुम्हारा साथ है गौरव गगৈ आगे बढ़ो हम तुम्हारा साथ है নিশ্চয়কৈ মই বিজেপিৰ প্ৰতিনিধি মই আপোনালোকৰ ওচৰলৈ যাম বিজেপিৰ প্ৰতিনিধিক দেখিছিলোঁ এইবাৰ 26ত যিহেতু নিৰ্বাচন আৰু বেছি দিন নাই ইয়াত অনুষ্ঠিত হ'ব ইয়াৰ এইবাৰ 26ত আপোনালোকৰ যিগৰাকী সমৰ্থিত প্ৰাৰ্থী থাকিব হয়তো কাৰোবাৰ লগত মিত্ৰতা হ'ব যিগৰাকী সমৰ্থিত প্ৰাৰ্থী থাকিব তেওঁ জয়লাভৰ সম্ভাৱনা কিমান আমার বিজেপি দল হারেবারও পারে জিতিবারও পারে সব কিছু করিবার পারে গতিকে কোনে ভাল করে আর কোনে বিয়া রুল করে এইটো ওপৰত ডিপেন্ড কৰে নিশ্চয়কৈ বিজেপি এইবাৰ জয়লাভ কৰিব বুলি এওঁলোকে দাবী কৰিছে কি কয় UPPL কি কয় মই বাইদেউসকলৰ ওচৰলৈ গৈ আছোঁ নিশ্চয় আহিম মই আপোনাৰ ওচৰত আহিম কওক পোনপ্ৰথমতে আপোনালোকৰ অসম লাইভ 24ত স্বাগতম জনাইছোঁ দেখা গৈছে যোৱা 17টা বছৰে BPF চৰকাৰ আছিল তো আমাৰ ৰাজবংশীৰ কাৰণে একো নকৰিলে তেখেতে কিন্তু আমি 4.5 বছৰ চৰকাৰ পালোঁ চৰকাৰ পোৱাৰ পিছত ৰাজবংশীৰ পৰা যদি আপুনি চাব যায় 14খন স্কুলত আপোনাৰ LP স্কুলত আমাৰ ল'ৰা ছোৱালীবিলাকে যেতিয়া পাঠদান কৰে তেতিয়া এই ৰাজবংশী ভাষাত পাঠদান কৰাৰ কাৰণে প্ৰমোদ বড়ো ছাৰে এটা সুবিধা দিছে আৰু আমি যদি জাতিটো জীয়াই ৰাখিব লাগে তেনেহ'লে আমি ভাষাটো আমি জীয়াই ৰাখিব লাগিব সেইকাৰণে মই প্ৰমোদ বড়ো ছাৰক ধন্যবাদ জনাইছোঁ আৰু
আজি মই এইটো মুহূৰ্তত ক'ব বিচাৰিছোঁ আমাৰতো চৰকাৰ নাই কিন্তু BPF-ৰ আজিৰ দিনত চৰকাৰ আছে এটা গছগজীয়া চৰকাৰ কিন্তু চৰকাৰ থকাৰ সত্ত্বেও আজি তেখেতলোকে আহি পেলাই ইয়াতে কিয় অংশগ্ৰহণ নকৰিলে তো ইয়াৰ মিনিং আপোনালোকে কি বুজিব পাৰে তো আমি সেইটোৱে বুজিব পাৰিছোঁ আমি যে অহা ইলেকশ্যনত যে আমি এটা বিপুল ভোটত জয়লাভ কৰিব যাই আছোঁ সেইটো নিশ্চিত UPPL লং লিভ বাইদেউ আপুনি কিবা ক'ব খুজিছিলে এই 4মহীয়া যিটো BPF চৰকাৰ হয় ইয়াত বহুতকেইটা আমাৰ যিটো বিগত UPPL চৰকাৰে আমাৰ যিটো ফ্লেগশ্বিপ স্কিমবিলাক আনিছিলে এই ফ্লেগশ্বিপ স্কিমবিলাকৰ মাজত এতিয়া ইহঁতে আমাৰ যিটো ৰৈ থকা যিটো আমাৰ কট অফ কণ্ডাক্ট লগাৰ পিছত যিটো ৰৈ থকা যি আগতে মানে যিটো এপ্ৰুভ হৈ থকা বস্তুবিলাক এতিয়া ইহঁতে বিতৰণ কৰি আছে কিন্তু আমি দেখিছোঁ এতিয়া যি ফ্লেগশ্বিপ স্কিম হয় যেনেকৈ এতিয়া ফৰ এক্সাম্পল অৰুণোদয় হয় অৰুণোদয়ত বহুত VCDCৰ ভিতৰত এনেকুৱা হৈছে অগন্ত যিটো 5 বছৰৰ আমাৰ যিটো UPPL চৰকাৰ থাকোঁতে যিবিলাক মহিলাবিলাকে অৰুণোদয় পাইছিলে এই মহিলাবিলাকৰ যিটো অৰুণোদয় আছে সেইটো কাটন কৰি পেলাই ইহঁতে আকৌ নিজৰ ফেমিলিৰ যিবিলাক আই পাই আছে ইহঁতৰ কাৰণে নাম লগাইছে সিহঁতক দি দিছে আকৌ যিটো এতিয়া যি হেমন্ত বিশ্ব শৰ্মা যিটো BJP চৰকাৰৰ পৰা যিটো আহিছে এতিয়া 9,000K এই 9,000তো বহুত হাই কাজিয়া লগাবলৈ দিছে এতিয়া প্ৰত্যেকটা VCDCৰ প্ৰত্যেকটা ডিষ্ট্ৰিক্টত প্ৰত্যেকটা জাগাতে আমি দেখা পাই আছোঁ ভাইৰেল হৈ আছে কি বহুত মিডিয়াৰ ওচৰত এই আমাৰ যিবিলাক পাবলগীয়া মহিলাবিলাক আছে বা যিবিলাক একদম পাবলৈ সক্ষম হয় সিহঁতে মানে গৈ কৈছে কোনেবা বিকলংগ সিহঁতেও পোৱা নাই কোনেবা বিধৱা মানুহ হয় সিহঁতেও পোৱা নাই সিহঁতে কাৰ্টন কৰি দিছে এইবিলাকতো আগতীয়াকৈ পোৱা আছিলে বিচাৰি বিচাৰি আমি দিছিলোঁ কিন্তু যিবিলাক বিকলংগ হয় যিবিলাক বিধৱা হয় যিবিলাক একদম দৰিদ্ৰ সীমাৰ মাজত যিবিলাক অৰুণোদয় পাবলৈ সক্ষম থকা মানুহবিলাক হয় সিহঁতৰতো কাৰ্টন কৰিব নালাগিছিলে আকৌ সেই সিহঁতৰ জাগাত মানে নতুনকৈ আকৌ সিহঁতে ইমপ্লিমেণ্ট কৰিব নালাগিছিলে এই যিবিলাক যোনে হেণ্ডিকেপবিলাক আছে সিহঁতৰতো সঁচাকৈ পাব লাগিছিলে বিধৱাবিলাকতো সঁচাকৈ পাব লাগিছিলে যিটো ছেপাৰেট ষ্টে আছে সিহঁতে পাব লাগিছিলে ইয়াৰ কাৰণে আমি কয় BPF চৰকাৰ এতিয়া মিছলীয়া চৰকাৰটো আমাক নালাগে BTCত অকল UPPL চৰকাৰ থাকিব আৰু শান্তি চৰকাৰটো আমি ঘূৰাই লৈ যাম আপুনি কি ক'ব BJPৰ প্ৰতিনিধি ইয়াত আছে মই BJPৰ প্ৰতিনিধিক সুধিব বিচাৰিছোঁ যোৱা 2014 চনত মোদী ডাঙৰীয়াই অসমত আহি তেখেতে কৈছিল সান্তাল জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীক 6 মাহৰ ভিতৰত জনজাতিকৰণ দিম বুলি কৈছিলে কিন্তু আজি 10 বছৰ উকলি গ'ল এই আমাৰ অসমত BJP চৰকাৰ হোৱাটো কিন্তু আজিলৈকে কিয় সান্তাল জনগোষ্ঠী বা আদিবাসী জনগোষ্ঠী বা 6 জনগোষ্ঠীক কিয় জনজাতিকৰণ নিদিলে আমাৰ BJPৰ প্ৰতিনিধি ইয়াত আছে এখেতসকলে উত্তৰ দিব লাগিব BJPয়ে কিয় ইমান প্ৰতাৰণা কৰিলে আদিবাসী জনগোষ্ঠীক সান্তাল জনগোষ্ঠীক আজি STৰ জুমলাবাজ কৰি আজি 10 বছৰ পাৰ কৰিলে তো BJPয়ে এতিয়া আমি নিশ্চয়কৈ BTC অঞ্চলত যোৱা BTC ইলেকশ্যনত যেনেধৰণে UPPLক পিছফালৰ পৰা চুৰি মাৰিলে BJPৰ বৈ দেখাই BJPৰ আমাৰ মাইনৰিটি ভাইসকলক ভয় দেখুৱাই মাইনৰিটি মানুহবিলাকক ভয় দেখুৱাই UPPLৰ পৰা আঁতৰাই দিলে আৰু BJPয়ে UPPLক পিছফালৰ পৰা যিটো চুৰি মাৰিছে এইবাৰ সংখ্যালঘু মানুহবিলাকে চিধাকৈ UPPLক ভোট দিব কাৰণ BPF BJPৰ লগত আছে BJP মানে BPF মানে BJP নিশ্চয় BJPৰ পৰা কেতিয়াও BJP দলে চুৰা নামাৰে UPPL দলক লৈ অহা মূল ভূমিকাই হ'ল আমাৰ BJP দল এইকাৰণে ক'লোঁ 6 জনগোষ্ঠীৰ কথা সাঁওতাল জনগোষ্ঠী নহয় ST দিয়া নিদিয়া কেইটা এটা ওপৰ মহলা 6 জনগোষ্ঠীয়ে জানে এইটো দিয়া নাই 6 মহলাই জানে ওপৰত কথা যদি ক্লিয়াৰ নহয় আপুনি ইয়াত কিয় আহিছে বা সান্তাল যদি ক্লিয়াৰ দিব নোৱাৰে আপুনি ইয়াত কিয় আহিছে বহুত কাৰণ আছে BJPৰ প্ৰতিনিধি হৈ পেলাই কিয় আহিছে ইয়াত ক্লিয়াৰ যদি নহয় আৰু এটা কথাটো স্পষ্ট ক'ব বিচাৰিছো আমাৰ বহুতটা দফা আছে ইয়াত দফাটো পাৰ কৰিহে যিটো কথা ইয়াত বাৰম্বাৰ উত্থাপন হৈছে আপোনালোকে নিশ্চয় জানো যোৱা 2020ত আমি 12 জন MCLA জিকা কাৰণেহে আমি BJP লগত আছে BJP লগত থাকা সত্ত্বেও আমি 40টা সমষ্টি 40টা আমি কিলিছো
এলাইজ থাকা সত্ত্বেও 40টা জায়গা 40টা সমষ্টিত খেলিছোঁ একমাত্ৰ কাৰণটো হ'ল আমি এবচলুট মেজৰিটি পালে আমি বিজেপিক ইয়াৰ পৰা খেদিবৰ কাৰণেহে 40টা সমষ্টিত খেলিছিলোঁ কিন্তু BPF দলে আমাৰ মাইনৰিটি ভাইসকলক এটা মানে মাটি দিম মাইনৰিটি মানে UPPL বিজেপিৰ লগত আছে বুলি তেওঁলোকে ভোট আদায় কৰাৰ পিছত BDC ইলেকশ্যনত 70-80% ভোট আদায় কৰাৰ পিছত তেওঁলোকে 28টা পাৱাৰ চিটত বিজেপিৰ লগত কিয় গেল আৰু কোনে হাৰিব দিছে এটা প্ৰশ্ন কৰিছে এইবাৰ ইমান কাম কৰাৰ পিছতো আপোনালোকে কিয় পৰিহৰি কিহৰ কাৰণে হাৰিছে আৰু তেওঁলোকে আপোনালোকে আমাক এইটো ষড়যন্ত্ৰ উত্তৰ দিয়ক। কৰি পেলাই ইয়াৰ এনচাৰটো ষড়যন্ত্ৰ আপোনালোকে কৰিছে দিয়ক। বিজেপিয়ে সেইফালেও BPF লগত লগ লাগিছে UPPৰ লগত লগ লাগিছে তেওঁলোকে বিচাৰিছিল BTC অঞ্চলত কিং মেকাৰ হোৱাৰ কাৰণে কিন্তু কিং মেকাৰ হোৱাৰ যিটো ষড়যন্ত্ৰ তেওঁলোকে আগতে কৈছে মই নিশ্চয় দিব অকল ডিপেন্ড কৰে নিশ্চয় এইবাৰ কি কাম কৰিছে ৰাইজৰ ওপৰত কি কাম কৰিছে ৰাইজে ভোট আছে কি কৰে এইটোৱে হয় 26ত চিডলিকাৰ 26ত চিডলিকাৰ ছাব্বিছত কংগ্ৰেছ সিদ্ধি কংগ্ৰেছ কংগ্ৰেছ অহা ইলেকশ্যনত অহা নিৰ্বাচনত সিদ্ধিত কংগ্ৰেছ ছাব্বিছত UPPL দখলত তাৰ প্ৰমাণটো মই কৈ আছোঁ আপোনালোকক আজি চাওক যদি কোৱা হয় আমাৰ এই সদনত আজি ছাত্ৰ সংগঠন আছে বিভিন্ন ৰাজনৈতিক দলৰ ব্যক্তিসকল উপস্থিত আছে তেওঁলোকক আজি একমুখে স্বীকাৰ কৰিব লাগিব যে এই BTC অঞ্চলত যদি শান্তি প্ৰতিষ্ঠা কৰিছে একমাত্ৰ দল সেইটো UPPL একমুখে স্বীকাৰ কৰিব লাগিব এয়া আছিল সিদ্ধি বিধানসভা সমষ্টিৰ ৰণাংগন সিদ্ধি বিধানসভা সমষ্টিত এয়া আছিল ৰণাংগন আৰু মই কুমাৰজিৎ শৰ্মা এই মুহূৰ্তত বিদায় লৈছোঁ কিন্তু আপোনালোক সকলো ভোটাৰক এটা আমি আহ্বান জনাম যে আপোনাৰ ভোটৰ অধিকাৰ আপুনি ভোটৰ দিনাখন সাব্যস্ত কৰিব আৰু সকলো দৰ্শকক নমস্কাৰ জনাই এই মুহূৰ্তত মই কুমাৰজিৎ শৰ্মাই বিদায় লৈছোঁ